যুদ্ধ হ'ব এবাৰ এখন ভাল যুদ্ধ হ'ব এইবাৰ আৰু চবকৈ ডাঙৰ কথা হয় কি মই যিখিনি কম বুলি ভাবোঁ এনেকুৱা ইণ্টাৰভিউবোৰত ওলাই নাই নহয় ওলাইতো আহে তাৰ আগতে বাকী 4জনে কৈ শেষ হৈ যায় তাৰপিছত মোৰ একো কথা নহয় আটাইতকৈ উপযুক্ত স্থান মই হেঙুল থিয়েটাৰ বুলি ভাবোঁ আৰু সেই সুযোগটো মোক দিছে এইবাৰ মই ভাবোঁ যে এই বছৰ খুব ধুনীয়া এটা বেলেগ ধৰণৰ চেলেঞ্জিং কাম এটা হ'ব গৈ আছে হেঙুল থিয়েটাৰত তেওঁ ৰোলটো ক'বই নালাগে তেওঁ এনেকৈ যায় মানে পিঠিত উঠাই এনেকৈ যায় বুজিছেনে চেনি নোখোৱা আজিকালি চেনি আৰু মৌ মই চাহতে খাওঁ সেইকাৰণে মোৰ হোৱাটছআপো নাই বহুত কম্প্ৰমাইজ কৰিলোঁ সৰুৰে পৰা তোৰ কাৰণে বা ঘৰৰ ডাঙৰ বুলি সকলো কথাতে তোৰ সিদ্ধান্ত চলে আৰু নহ'ব ৰাজাদাৰ লগত মই বিয়াত বহিম যিমানেই পুৰণি সম্পৰ্ক নহওক কিয় তহঁতৰ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আছোঁ এখন ৰেষ্টুৰেণ্টত আৰু আমি কথা পাতিবলৈ গৈ আছোঁ 2024-25 বৰ্ষৰ হেঙুল থিয়েটাৰৰ কাহিনী আৰু এইবাৰ আপোনালোকে গমেই পাইছে হেঙুলত নতুন মুখ আপোনালোকে দেখিব তাৰ ভিতৰত আছে বিশেষকৈ কমল লোচন প্ৰথমবাৰৰ বাবে মোবাইল থিয়েটাৰত গৈ আছে তো আৰম্ভ মই কমলৰ পৰাই কৰিম তাৰপিছত আন শিল্পী কেইবাগৰাকীও আছে কমল নমস্কাৰ নমস্কাৰ শুভেচ্ছা দিলোঁ আৰু এটা নতুন যাত্ৰা নতুন জাৰ্ণি নতুন যাত্ৰাই আৰু যদিও নাটক কৰি আহিছোঁ বহুত আগৰে পৰাই মানে এমএছআৰ থিয়েটাৰত জড়িত এমএছআৰ শব্দটোৱে আচলতে ভুল এমএছআৰ হৈ থাকিব নালাগে মানুহ আজিকালি যুগটো বদলিল কিন্তু এমএছআৰ থিয়েটাৰ কৰা বুলিয়ে কয় যিহেতু তেনেকেই কৈছোঁ কৰি আছিলোঁ যদিও মোবাইল থিয়েটাৰ সৰুৰ পৰা চাইছোঁহে আৰু বহুত বেছি চাইছোঁ সৰুৰ পৰা মানে এই টেম্পু ভাড়া কৰি যোৱা দিনৰ পৰা ওলমি গৈ পেলাই বেজেৰা চক বা চাৰিআলি এইবিলাকত চাই আহোঁ নাটক তো তেতিয়াৰ পৰাই মোবাইল থিয়েটাৰৰ প্ৰতি বিশেষ এটা আসক্তি আছে তাৰ কাহিনীৰ প্ৰতি তাৰ টোটেল কাৰিকৰী কৌশলটোৰ প্ৰতি এটা উৎসুকতা আছিল মানে সৰুৰ পৰাই তো আৰু এক্টিং যেতিয়াৰ পৰা প্ৰফেশ্যনেলি কৰা ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰাও এটা আশা আছিল যে এবাৰ হ'লেও মোবাইল থিয়েটাৰৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ মন আৰু সেই সুযোগটো ল'বলৈ আটাইতকৈ উপযুক্ত স্থান মই হেঙুল থিয়েটাৰ বুলি ভাবোঁ আৰু সেই সুযোগটো মোক দিছে এইবাৰ তো মই সুযোগটো নিজৰ মনেদি গ্ৰহণ কৰিছোঁ খুব ভালকৈ অশেষ ধন্যবাদ বাবুলুদা জোনদালে হেঙুল থিয়েটাৰ পৰিয়াললৈ আৰু কি কৰিম কি নকৰিম সেইটো অডিয়েঞ্চে ক'ব নিশ্চয় কষ্টটো কৰিব লাগিব চব কামতে কষ্ট আছে আৰু কষ্ট কৰিলেহে ফলটো পাম আৰু নাটকবিলাক আচলতে অকণমান বেলেগ ধৰণৰ হৈ গ'ল আজিকালি তো এই হেঙুল থিয়েটাৰৰ যিবোৰ নাটক থাকে আগে পিছেও এই নাটকবিলাক অকণমান বেলেগতকৈ ব্যতিক্ৰম হয় সেইকাৰণেও মোৰ আসক্তিটো আছে হেঙুলৰ প্ৰতি তো তাত কিবা নহয় কিবা এটা নতুনত্ব প্ৰত্যেকবাৰ আহে আৰু সেই নতুনত্বটো অকল কেৱল কাৰিকৰী দিশতে নহওক এক্টিঙৰ দিশতো আহে বা অন্যান্য দিশবোৰতো আহে গতিকে সেইখিনি বস্তুৰ প্ৰতি মোৰ আসক্তি আছে আগৰ পৰাই হেঙুলৰ প্ৰতি গতিকে এইবাৰ চুক্তিবদ্ধ হৈছোঁ তো কাম কৰিম নিষ্ঠা আৰু সততাৰে কৰিব লাগিব আৰু কষ্ট কৰিম আৰু মানুহে কি পায় সেইটো নাজানো ফলাফল কি হয় কিন্তু কষ্ট কৰিম যিমান পাৰোঁ প্ৰশ্ন কেইবাটাও আছে বহুত ছবি কৰাৰ পিছত থিয়েটাৰলৈ যাবলৈ সাহস কৰে বহু অভিনয় কৰাৰ পিছত বহুত এক্সপিৰিয়েঞ্চৰ পিছত আৰু হেঙুল থিয়েটাৰ এনেকুৱা এখন থিয়েটাৰ য'ত ৰবি শৰ্মাৰ পৰা আৰম্ভ কৰি যোৱা বছৰৰ কথা কৈছোঁ ৰবি শৰ্মা আছিল তাৰ আগতেতো বহুত ডাঙৰ এক্ট্ৰেছ আছিলে জ্যেষ্ঠ কমল লোচনৰ সময় আহি গ'ল জ্যেষ্ঠতাৰ শাৰীত কমল লোচন সোমাল জ্যেষ্ঠতাৰ শাৰীত সোমোৱা নাই এতিয়াও যিখিনি কাম কৰিছোঁ সেইখিনি নিমিত্তহে মাথোঁ মানে ইমান বেছিও কাম কৰা নাই তথাপিও যিখিনি কাম কৰিছোঁ আজিলৈ সেইটো মই বুকুত হাত দি ক'ব পাৰিম মই নিজৰ মনৰ পৰা ভালকৈ মন দি কষ্ট কৰিছোঁ যিখিনি কাম কৰিছোঁ আজিলৈ মানে কামটো লৈ মই কোনোদিন ফাঁকি মৰা নাই নিজৰ কামটো লৈ পেলাই গতিকে সেইটোৰ ওপৰত মোৰ নিজৰ ওপৰত বিশ্বাস আছে যে মই কামটোক লৈ কেতিয়াও ফাঁকি মাৰিব নোৱাৰোঁ তাৰমানে ইচ্ছাও যদি যায় কিবা কাৰণত তথাপিও মই নোৱাৰোঁ মানে ক'ৰবাত নহয় ক'ৰবাত মই বান খাই পেলাই সেই কামটো মই ভালকৈ কৰিবলৈ চেষ্টা কৰিম সেয়া মানে পৃথিৱীত উল্টা ছাইডত মোৰ যিমানেই যি হৈ নাথাকক নিজৰ লাইফটোত কিন্তু কামক লৈ পেলাই ফাঁকি দিব নোৱাৰোঁ প্ৰথম কথা আৰু দ্বিতীয় কথা জ্যেষ্ঠতাৰ শাৰীত সোমোৱা নাই এতিয়াও মই যথেষ্ট কনিষ্ঠ বয়সো কম গতিকে জ্যেষ্ঠতাৰ শাৰীত সোমাবলৈ সময় লাগিব এতিয়া ৰবিদাহঁতৰ ফিজিক্স ভাল আৰু এতিয়াও সুঠাম ডেকা হৈ আছে তেওঁলোক যদিও মানে বয়স হৈছে ৰবিদাহঁতৰ নোহোৱা আমাতকৈ যথেষ্টখিনি ডাঙৰ কিন্তু তথাপিও সুঠাম হৈ আছে তো সেই জ্যেষ্ঠৰ শাৰীত
আমি পৰা নাই বুলি ভাবোঁ এতিয়াও, কাৰণ বিয়াও পতা নাই। বিয়াও পতা নাই, টাইম লাগিব। তো টাইম 3 বছৰ লাগিব ইয়াৰ কথা, কাৰণ থিয়েটাৰৰ পৰা অহাৰ পিছত অলপ ধন টকা পইচাও হয় মানুহৰ, তাৰপিছত বিয়া। মই থিয়েটাৰৰ পইচাৰে বিয়া পাতিম বুলি মই ভবা নাই। থিয়েটাৰৰ পইচাৰে যিখিনি পইচা পাওঁ মই কিবা কিবি বেলেগ নিজৰ কাম আছে, কাম মানে ইনভেষ্টমেণ্ট কৰিব লাগিব নিজৰ কামত। তো বিয়া বাৰু হৈ থাকিব সময়ত ধুনীয়াকৈ, কিন্তু সেই জ্যেষ্ঠ যেতিয়া আহোঁ তেতিয়া বিয়া পাতিম। হয় আৰু আছে কথা পাতিম। প্ৰথম ফোনটো কাঢ়িছিল ইন্দু গল্পদাৰ মানে থিয়েটাৰৰ কাৰণে প্ৰথম ফোন বুলি নহয়, থিয়েটাৰৰ কাৰণে কেনেকৈ হয় চুক্তিবদ্ধ, মই এইটো জানিব মন যায় দেই, কেনেকৈ এবছৰ তো 2-3 বছৰমান হ'ল এপ্ৰ'চ কৰি থকা। বাবলুদাৰ লগত মই আগৰ পৰা কাম কৰি আছোঁ, বহুত কিবা কিবি চিৰিজৰ এনেকৈ কেমেৰা ৱৰ্ক বহুত বেছি কৰিলোঁ, কিন্তু হ'ল আৰু 3-4 বছৰমান হ'ল এপ্ৰ'চ কৰি থকা থিয়েটাৰৰ কাৰণে। মানে মাজতে সুধিম, এপ্ৰ'চ যে কৰি থাকে এতিয়া ধৰক আমাক এটা চেনেললৈ মাতে, ধৰক ইমানটো দিম আহিব পাৰিব নেকি? নহ'ব, অলপ টাইম লাগিব। তেনেকুৱা হয় নেকি কাহিনীবিলাক, অলপ ডিমাণ্ডটো বঢ়োৱা হয় নেকি? নহয় তেনেকুৱা কথা নহয়, মানে ডিমাণ্ডটো আচলতে সেইটো ডিমাণ্ড বুলি নকয়, নিজৰ সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ কামৰ ওপৰত ভিত্তি কৰি তেওঁ কিমানখিনি কাম কৰিব, বা তেওঁক ল'লে নাটকখন কেনেকুৱা হ'ব, বা মানুহে চাবলৈ আহিবনে নাই, তেওঁৰ অভিনয় ভাল পায়নে নাই, সেইখিনি বিচাৰ বিবেচনা কৰি পেলাই আচলতে অভিনেতা অভিনেত্ৰী চিলেক্ট কৰে থিয়েটাৰত। তো তেনেকৈ এইবাৰো চিলেক্ট হৈছে, আৰু সেই 3-4 বছৰ আগৰ পৰা এপ্ৰ'চ কৰি আছে বাবলুদাই। সেইখন এখন বেলেগ ধৰণৰ মানে অভিমন্যুৰ যুঁজৰ নিচিনা এটা ঠাই আছে, ঠাইটো মই কৈ নিদিওঁ। তো তাত যাব লাগে, তাত গৈ কথা পাতিব লাগে, তাত বাবলুদা থাকে আৰু জোনদা থাকে। সেই জেগাটো নাই সেই জেগাটো যোৰহাটত নহয়, গুৱাহাটীত। জানে কিছু সংখ্যকে ক'ত আছে সেই জেগাটো, এতিয়া চেঞ্জ হ'ল বাৰু অকণমান। তো সেই জেগাটোত কথা পাতিব লগা হয়, আৰু তেওঁলোকে মোক কনভিন্স কৰাব লগা হয় যে মই যাব লাগে, আৰু মই তেওঁলোকক কনভিন্স কৰাব লগা হয় যে মই এতিয়া যাব নোৱাৰোঁ। তো সেইখন এখন তুমুল যুদ্ধ এখন চলি থাকে, মানে সেই যুদ্ধখনৰ অন্তত তাৰমানে সেই 3-4 বছৰ মই জিকিলোঁ যে মোৰ এতিয়াও সময় হোৱা নাই, কাৰণ আৰু শিকি আছোঁ, অকণমান মোক টাইম লাগিব আৰু অলপমান কাম কৰি লওঁকৈ। কিন্তু এই বছৰ নোৱাৰিলোঁ, আৰু এই বছৰ সেইকাৰণে সুযোগটো আহিল। মই বোলো ঠিক আছে, অ'কে, মই অকণমান চাগে প্ৰিপেয়াৰ্ড, তো মই এতিয়া যাব পাৰোঁ। তো তেনেকৈ বুজিলোঁ যে শিল্পীলৈ মানে ভ্ৰাম্যমান থিয়েটাৰৰ স্বত্বাধিকাৰীৰ মৰম মানে টনা আজোৰা মানে একদম সেই বস্তুটো এতিয়া গম পালোঁ। আৰু আছে, মই কথা বহুত আছে পাতিম, বহুত সময় ল'ম। নিৰুপম আছে, অভিনয়টো দেখি আছোঁ, চিনেমাত দেখি আছোঁ, তোমাৰো ফাৰ্ষ্ট টাইম একদম। মই বাবলুদাই মোক যেতিয়া ফাৰ্ষ্ট টাইম কণ্টেক্ট কৰিছিলে যে হেঙুল থিয়েটাৰৰ বাবে, তো মানে মই এনেকুৱা হৈ আছিলোঁ, মানে মইতো জীৱনত কেতিয়াও নাটক কৰা নাই, তো মোৰ কাৰণে এইটো অভিজ্ঞতা মানে বৰ এটা বেলেগ এটা অভিজ্ঞতা হ'ব বুলি মই ভাবোঁ। তো বাবলুদাক মই কৈছিলোঁ, বাবলুদা মই কিন্তু আগতে কেতিয়াও নাটক কৰা নাই। বাবলুদাক চাইছে, বাবলুদাই ক'লে এনেকৈ তাৰপিছতে মোৰ অভিজ্ঞতা নাই, কিন্তু তথাপিতো মোৰ শিকা বহুত ইচ্ছা আছে। কাৰণে মই ভাবোঁ মোৰ কাৰণে এনেকুৱা এটা সুযোগ মই ইমান সোনকালে পাম বুলি ভবা নাছিলোঁ, প্ৰথম কথা। আৰু হেঙুল থিয়েটাৰ, মই সঁচা কথা কৈছোঁ, মই ডিগবৈত জন্ম, উজনি অসমৰ একমাত্ৰ থিয়েটাৰ ডিগবৈত জন্ম। তো মই সৰুতে থিয়েটাৰ বেছি চোৱা নাই, কাৰণ ডিগবৈ অঞ্চলটোত বেছি থিয়েটাৰ নাহিছিল সেই সময়ছোৱাত, এতিয়াও নাযায়, কম যায়। তো কিন্তু সৰুৰ পৰা মই 2খন থিয়েটাৰৰ নামেই শুনিছোঁ, এখন হ'ল হেঙুল থিয়েটাৰ, এখন হ'ল কোহিনুৰ থিয়েটাৰ। তো যেতিয়া মই গম পালোঁ, আৰু আজি কমল দা হওক, মহেশ দা হওক, হিমাংশু, যিমানবোৰ কলাকুশলী আছে, তেওঁলোকৰ পৰা মই বহুত শিকিব পাৰিছোঁ। কাৰণ মই যেতিয়া আহি পেলাই এই অসমীয়া ছবি জগতত ভৰি দিছিলোঁহি, তেতিয়া কমল দাক মই খুব এজন মানে ইনস্পিৰেশ্যন মই ক'ম। তেওঁৰ অভিনয় হওক, তেওঁ এজন ব্যক্তি হিচাপে যেনেকুৱা এজন মানুহ, তো তেওঁৰ পৰা শিকিবলগীয়া বহুত আছে। আৰু মই ভাবোঁ বাবলুদা হওক, মহেশ দা হওক, সকলোৰ পৰা মই বহুত শিকিব পাৰিম বুলি ভাবোঁ। আৰু মই মানে মানুহটো বহুত কিউৰিয়াছ হয়। মোৰ প্ৰব্লেম এটা আছে, মোৰ প্ৰব্লেমটো কি, যদি চকুত কোনোবাই কিবা এটা কৰি থাকে, মই চাম মানে কি কৰি আছেনো, মানে কিনো বস্তুটো, মোৰ অলপ মানে সেই নেচাৰটো খুব আছে মানে। তো মই যেতিয়া গম পালোঁ যে নাটক কৰিব লাগিব, মই অলৰেডি মানে সেই উৎসুকতাটো মোৰ অলৰেডি আহি গ'ল যে মানে আৰে নাটকত কি হ'ব, আৰু তাত কেনেকুৱা বস্তু হ'ব। তো সেই চিন্তাটো মোৰ মানে এতিয়াও আছে। মই কি কৰিম কি নকৰিম নাজানো, কিন্তু কমলদাই কোৱাৰ দৰে যি কৰিম সৎ মনেৰে কৰিম, আৰু যিমান কষ্ট কৰিব পাৰোঁ সিমান কষ্ট কৰিম। এয়া নতুন মুখ দেই হেঙুল থিয়েটাৰত। তো মহেশ দা যোৱা বছৰো আছিলে, এই বছৰো, ইয়াৰ আগতো আছিলে। মোৰ কেইবছৰ হ'ল হেঙুলত? 3 বছৰ আছিলোঁ। তো
এই বছৰটো আকৌ 24-25টো মোৰ চতুৰ্থ বৰ্ষ হেঙুল থিয়েটাৰ ছিনিয়ৰ মষ্ট এটা হেৰি এটা থাকিব এই কমল ছিনিয়ৰ মষ্ট বুলি ক'লে মানে শব্দটোত অকণমান ভয় খাইছোঁ চবেই মোক কৈছে ছিনিয়ৰ মষ্ট নহয় মোৰ মনেৰে আমি কামেৰে ছিনিয়ৰ জুনিয়ৰ এইটো ভাগ কৰিব নালাগে কোনে কিমান কাম কৰিছে সেইটোক লৈ পেলাই আমি সেই ছিনিয়ৰ জুনিয়ৰ উলিয়াব নালাগে বা ভাবিব নালাগে মই নিজৰ অভিজ্ঞতা 3টা বছৰত হেঙুল থিয়েটাৰত এটা দেখিছোঁ যে সম্পূৰ্ণ এটা ফেমিলি এটা পৰিয়ালৰ ভিতৰত যিটো কাৰবাৰ হয় তেনেকৈ হয় আৰু ডাঙৰ কথা প্ৰতিখন নাটকতে প্ৰত্যেক বছৰে ময়ো নিউ কমাৰ নাটক বেলেগ বেলেগ হয় গতিকে প্ৰতিখন নাটকতে ময়ো নতুন হ'ম আজি নিৰূপম কমল শিল্পী তাহাঁত ভ্ৰাম্যমানৰ মঞ্চত নতুন কিন্তু ময়োতো নাটকত আকৌ নতুন হ'ম গতিকে মোৰ কাৰণে প্ৰতিটো কামেই প্ৰথম কৰা নিচিনা আৰু শ্ৰদ্ধাৰে সততাৰে কৰি আহিছোঁ আৰু ডাঙৰ কথা হেঙুল থিয়েটাৰ এনেকুৱা এখন থিয়েটাৰ আচলতে অকল থিয়েটাৰ বুলি ক'লে ভুল হ'ব ডাঙৰ কথা তাত আমাৰ অতি শ্ৰদ্ধাৰ প্ৰশান্ত হাজৰিকা ইলা কাকতিৰ দিনতে তেতিয়াই প্ৰতিষ্ঠা কৰা সেই কাৰ্যালয়ত এতিয়াও লিখা আছে হেঙুল থিয়েটাৰ প্ৰশিক্ষণ শিবিৰ তো প্ৰশিক্ষণ শিবিৰ শব্দটো বৰ ডাঙৰ শব্দ গতিকে সেই তাত জুনিয়ৰ ছিনিয়ৰ আমি নতুন পুৰণা কথা নাই আমি একদম চব জোচত কাম কৰিব লাগে আৰু সেই জোচটো আমি বাবলুদাৰ পৰা পাই আহিছোঁ জোনদাৰ পৰা পাই আহিছোঁ গতিকে চলি আছে চলি যাব ধুনীয়াকৈ হেঙুল মাজত মাত্ৰ 2.5 মাহ পায় যোৱা বছৰ থিয়েটাৰ শেষ হৈছেহে চকু ৰঙা হৈ আছে তথাপি শুবলৈ সময় পোৱা নাই চাগে কাৰণ আকৌ এইফালে জোৰজা আৰম্ভ হ'লেই যাব হ'লেই কেম্পলৈ মাজত মাত্ৰ 2 মাহ 2.5 মাহ কৈছোঁ সেইকাৰণে চাগে চকু ৰঙা হৈ আছে নহয় তেনেকুৱা কথা নাই অলপ দৌৰাদৌৰিৰ কাৰণে এইটো হয় চবৰে বিভিন্ন কামৰ ব্যস্ততা আহি পৰে বিশেষকৈ থিয়েটাৰৰ পৰা আহি থিয়েটাৰ থকা মানুহখিনিৰ কাৰণে এটা ডাঙৰ কথা এই 2.5 মাহ সময়টো বৰ একেবাৰে কম সময় হৈ পৰে যদিহে পিছৰ বছৰ আকৌ থিয়েটাৰ যোৱা যায় প্লেনিং হৈ যায় যে মই অহা বছৰ থাকিম সেই 2.5 মাহ সময়টো মানে 2.5 দিনৰ নিচিনা হয় নিজৰ কাম ঘৰৰ কাম বা বিভিন্ন ধৰণৰ চিনেমাই হওক চিৰিয়েলে হওক নাটকেই হওক ভাওনাই হওক যেই য'ত যেনেধৰণে ব্যস্ততা আহি পৰে তো প্ৰত্যেকে সেই 2.5 মাহত কাম কৰি শেষ নহয় তাৰ মানে দৌৰাদৌৰি হৈ থাকে আহিছিলোঁহে আকৌ যাব হ'লেই কথাটো তেনেকুৱা হয় এনেকৈ সাজু হৈছে মই সেইকাৰণে কৈছোঁ হিমাংশুদা আকৌ হিমাংশুদা যোৱাবাৰ ক'ত আছিলে মই হেঙুলতে আছিলোঁ হিমাংশুদা নে হিমাংশু কৈছোঁ আৰু যোৱাবাৰ আমি হেঙুলত লগো পাইছোঁ তাত বেলেগ বেলেগ কেৰেক্টাৰ এইবাৰ আকৌ নাটক চেঞ্জ হ'ব লগৰ বন্ধু চেঞ্জ হ'ব কিন্তু মঞ্চ একেখনেই থাকি যাব আৰু ডাঙৰ কথা অসমৰ যিবিলাক মঞ্চ সেইবিলাকো একেখনেই থাকি যাব মাত্ৰ চেঞ্জ অকণমান হ'ব আপোনাৰ বাবে মোৰ কাৰণে আচলতে চেঞ্জ হ'ব যদিও মোৰ কাৰণে বেছি প্লাছ পইণ্ট এইবাৰ কাৰণ এইবাৰ মোৰ ভাই ভ্ৰমণতে একেলগে কৰিম তাৰ আগত আমি একেলগে নাটক কৰি থাকোঁ কমল মই আৰু নিৰূপমৰ লগতো আমি কেমেৰাৰ কাম কিছু কৰিছোঁ আৰু আগৰ থকাখিনি বেছিভাগ আছেই তো ভাবিছোঁ এবাৰ পূৰা পৰিয়ালৰ নিচিনাকৈ আৰু বেছি ভালেই হ'ব কিজানি আৰু চবকৈ ডাঙৰ কথা হয় কি মই যিখিনি ক'ম বুলি ভাবোঁ এনেকুৱা ইণ্টাৰভিউবোৰত ওলাই নাই নহয় ওলাইতো আহে তাৰ আগতে বাকী 4জনে কৈ শেষ হৈ যায় তাৰপিছত মোৰ ওচৰত একো কথা নাথাকে তো মোৰ চবতকৈ ক'বলগীয়া কথা এটাই আছিলে যে হেঙুল এটা মোৰ কাৰণে বহুত বেলেগ ধৰণৰ হয় কাৰণ মোৰ লাইফৰ যেতিয়া প্ৰথম থিয়েটাৰ আমাৰ দেউতাহঁতে আনিছিলে তাত মই যেতিয়া ফাৰ্ষ্ট থিয়েটাৰ চাইছোঁ এখন হেঙুল মাৰ খাই মেলি চাইছোঁ তাৰপিছত মই MA কৰোঁতে ডিচাৰ্টেশ্যনো বনাইছোঁ হেঙুলৰ ওপৰত হয় তেতিয়া বাবলুদা আছিলে বাবলুদা তেতিয়া দেখাত বেলেগ আছিলে তেতিয়া শকত আছিল আৰু মই ডিচাৰ্টেশ্যন বনাব গৈছিলোঁ বাবলুদাই পূৰা চাইছে মই বাজেটৰ কথা সোধোতে এনেকৈ চাইছে চাই পিনি কৈছে সঁচাকৈ ডিউৰ পৰা আহিছে নে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছে নে হয় মই লগ আই কাৰ্ডখন দেখাই যাওঁ তাৰপিছত দেখাইছে তো বাজেট কিমান হ'ব লিখি দিওঁ মোক তেনেকৈ দিলে তাৰপিছত আৰু মোৰ ডেবিউ হৈছে হেঙুলত তো হেঙুলটো মোৰ কাৰণে বহুত বেলেগ ধৰণৰ হয় মানে তো ফেমিলি টাইপ ফিল এটা পাওঁ ঘৰুৱা হয় মানে তো শিকাই বুজাই লৈ একেলগে ফ্ৰেণ্ডেৰে আগবাঢ়ি যাম বুলি ভাবিছোঁ আৰু ককাইদেউহঁতে এইবাৰ বহুত হেল্প কৰিলে যদিও আমি আঁতৰৰ পৰা ভ্ৰাম্যমানটো বেলেগ দেখি থাকোঁ কিন্তু ওচৰত গ'লে বুজি পোৱা হয় যে কিয় হয়
চায়েন্সেই হয় চব বস্তু আচলতে আমি ভাবি থাকোঁ যে মই চিঞৰে কিবা হয় কিন্তু এইটো চিঞৰো কিহৰ কাৰণে মই বুজি পাই গ'লোঁ এবাৰ আৰু তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আৰু আমাৰ টেলেণ্টেৰে এবাৰ ধুনীয়া মিক্সআপ এটা যোৱা বছৰ আমাৰ ৰবিদা থাকোঁতে বৰ ধুনীয়াকৈ লৈ গুচি গ'ল গোটেইখিনি আৰু বহুত শিকিছোঁ আৰু শিকিবলৈতো বহুত আছে আৰু আচলতে মই শিকি থাকি বেছি ভাল পাওঁ আৰু মোৰ হেঙুলে সেই সুবিধাকণ দিয়ে আচলতে আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ যোনটো কথা সেইটো মই ক'ম বুলি ভাবিছিলোঁ কৈ দিলে আকৌ মই যোৱাবাৰ সেইটো দেখুৱাইছোঁ খুব ধুনীয়া একদম লিখা আছে প্ৰশিক্ষণ কেন্দ্ৰ বুলি থাকি ভাল লাগে তাৰমানে এনেকুৱা নহয় যে মই পইচা লৈছোঁ মই পূৰা পইচা লৈ পিনি পূৰা এইটো কি বুলি কয় কি শিল্পী বুলি কয় পইচা লোৱাৰ পিছত যে প্ৰফেচনেল তেনেকুৱা ফিল অকণমানো নাহে এনেকুৱা লাগে যেন শিকিয়ে আছোঁ লেট হ'লে মানে আমি মনে মনে সোমাওঁ এনেকুৱা নালাগে যে মইতো পইচা লৈ আহিছোঁ প্ৰফেচনেলহে আপোনালোকে এনেকৈ কৈ দিলে মোৰো বেয়া লাগে প্ৰফেচনেল হ'ব তো এনিৱে আৰু আছে কথা পাতিম সকলোৰে লগতো পাতিছোঁ দাদাকনো কি চিনাকি কৰি দিম সকলোৱে তেখেতৰ কথা কৈয়ে আছে ইয়াৰ আগৰ বছৰো তাত গৈ পেলাই গোটেইখিনি দেখুৱাইছোঁ এইবাৰ কমল নিৰুপম শিল্পী নতুন মুখ নতুন পৰিকল্পনা আকৌ সেই একেটা যাত্ৰা কিন্তু তাৰ মাজত নতুনত্ব সদায় থাকি যায় নতুনৰ লগত কাম কৰি সদায় ভাল লাগে আগৰ পৰাই কৰি আহিছোঁ এতিয়া এইবাৰ খালি অলপ বহুত নতুন হৈ গ'ল মানে থিয়েটাৰ হিচাপত কৈছোঁ এনেকৈ চাগে ৰিচেণ্ট টাইমছত মানে কোনো গোটেই ষ্টাফটো তেনেকৈ চেঞ্জ কৰা নাই ন হয় চ' সেইটো এটা নতুনত্ব হ'ল আৰু সেই হিচাপে তাৰমানে প্ৰেছাৰো বেছি হ'ব যেন লাগে আৰু কাৰণ চব লোকসকলৰ কাৰণে মানে কি আৰু কমল চমলত মানে পুৰণা হেৰি হ'লেও যেতিয়া ষ্টেজত উঠি নিজে কৰিব অভিয়াছলি তেতিয়া আৰু ষ্টেজত মানে কি ভাইমান থিয়েটাৰত মানে অলপ আমি যোনটো আৰু গ্ৰাউণ্ডত যোনটো কৰোঁ লাহে লাহে মানে ইম্প্ৰভাইজো হৈ গৈ থাকে বেলেগে হৈ থাকে কৰোঁতে ৰিহাৰ্চেলত লাগিব এইটো ডাইলগত আলি পৰিব চাগেগৈ কিন্তু অদ্ভুত নভবা ডাইলগ এটাত মানুহ এনেকুৱা এনজয় কৰি দিয়ে আকৌ কেতিয়াবা তাত তাৰপিছত অকণমান ট্ৰিটমেণ্টটো বেলেগ হৈ যায় তেনেকুৱা আৰু এইবোৰ নতুন এক্সপিৰিয়েঞ্চ হ'ব আকৌ নতুনকৈ কৰিব লাগিব সেয়াই আৰু এটা কথা বহুতখিনি কথা আছে আমি পাতিম একাপ চাহ খাই লওঁ ৰ'ব সকলোৱে মিলিজুলি আৰু এজন আহিছে প্ৰভু বুলি দুজনকে মাতো এজন প্ৰভু এজন প্ৰভু আৰু এজন বহি আছে চ' আজি প্ৰভুৱে দৰ্শন দিলে ধন্যবাদ চাহ একাপ খাই লওঁ ৰ'ব চাহ আহি পালেহি আৰু চাহৰ লগত প্ৰভু আহি পালেহি একেলগে ধন্যবাদ অহাৰ কাৰণে একদম প্ৰথমতে সেৱা জনালোঁ আপোনাৰ লগতে সকলোকে বহুত প্ৰভু আছে আৰু আজি হেঙুল থিয়েটাৰৰ এই আড্ডা হেঙুল থিয়েটাৰৰ আড্ডা বুলি ক'লোঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা যেনেকুৱা ধৰণৰ এটা ইতিহাস অসমৰ বাবে আৰু হেঙুল থিয়েটাৰৰ ভ্ৰাম্যমানৰ এটা ইতিহাস আৰু এই বিশেষ দিন এটাত আমি গোটেই দিনজোৰা কাৰ্যসূচীৰে প্ৰতি বছৰৰ দৰে এই বছৰ পাৰ কৰিলোঁ কৰি আহি সামৰণি অনুষ্ঠানটো ইয়াতে কৰিলোঁ আৰু এই ঐতিহাসিক হেঙুল থিয়েটাৰৰ আড্ডাত মানে আপোনাৰ লগত জড়িত হ'ব পাৰি খুব ভাল লাগিল লগতে আমাৰ বাবলুদা সংকল্পজিৎ হাজৰিকা কমল আছে মহেশ দা আছে হিমাংশু চবেই আছে আৰু নতুন এওঁসকল যোদ্ধাসকল এইবাৰ নতুনকৈ আগবাঢ়িছে আৰু হেঙুল থিয়েটাৰে প্ৰতি বছৰেই নতুন বস্তু এটা ৰাইজৰ ওচৰলৈ নিবলৈ চেষ্টা কৰে সেইটো নাটকীয়ভাৱে টেকনিকেলি লাইটছ মিউজিক এণ্ড অল আৰু মই আজি 2011 পৰা এতিয়ালৈকে হেঙুল থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ মোৰ দাদা সদৃশ বন্ধু সংকল্পজিৎ হাজৰিকা আৰু মই ভাবোঁ যে এই বছৰ খুব ধুনীয়া এটা বেলেগ ধৰণৰ চেলেঞ্জিং কাম এটা হ'ব গৈ আছে হেঙুল থিয়েটাৰত গানৰ ফ্লেভাৰো বেলেগ হ'ব চাগে কিবা কিবি বেলেগ হ'ব কমন বস্তু এটা আগতেও নকৰে আৰু মই ভাবোঁ যে এই বছৰো হয় মই কমন বস্তু এটা নকৰে বুলি এইকাৰণে ক'লোঁ যে ইয়াৰ আগৰ এখন নাট আছিলে সেইখন আমাৰ হীৰাখন বুদ্ধদেৱখন আছিল চাগে ন বুদ্ধদেৱ নাটকখনত মই থৰতে ওলাইছে মানে কৈ দিলোঁ আৰু দেই সেই নাটকখনৰ ওপৰত বহুত কেইজন মানুহে বিভিন্ন ধৰণে চৰ্চা কৰিছে চৰ্চাৰ কাৰণটো হৈছে এইটো যে ভ্ৰাম্যমানটো এটা মষ্ট কমাৰ্চিয়েল মানে মিডিয়াম আৰু য'ত এইখিনি ক'বই লাগিব প্ৰতিবাৰে প্ৰতিজনক যে এটা ইনভেষ্ট কৰি পেলাই তাৰ কমপ্লিট ৰিটাৰ্ণ আহে লাভ হয় মানে প্ৰযোজকতকৈ কৰ্মীয়ে দৰমহা বেছি পায় কিছুমান হয়তো ক'ৰবাত হয়তো কিবা কিবি খেলি মেলিও হয় সেইটো বেলেগ সুকীয়া কিন্তু ভালখিনিতো ক'বই লাগিব পাই আছে চলি আছে খাই আছে মানুহে আমি খাই আছোঁ আৰু ক'ব গৈছিলোঁ এইটো কথা যে
সেই সময়ৰ সেই যিখন বুদ্ধদেৱ নাটকখন সেইখন আচলতে থিয়েটাৰৰ কাৰণে কিমান উপযুক্ত আৰু অনুপযুক্ত সেইখিনি কথা মানে প্ৰযোজক পৰিচালকে ভবাৰ উপৰিও দৰ্শকে যেতিয়া সেইখন ভাবি পেলাই কয় প্ৰযোজকক পৰিচালকক যে মস্ত সাহস কৰিছে আপোনালোকে বুদ্ধদেৱখন এক্সপেৰিমেণ্ট আছে আমাৰ সন্মুখত মহেশ বৰা তেওঁৰ ৰোলটো ক'বই নালাগে তেওঁ এনেকৈ যায় মানে পিঠিত উঠাই এনেকৈ যায় বুজিছেনে গতিকে এইটো সাধাৰণতে নাট বুলি ক'লে নাটৰটো সেই তাহানিতে আৰম্ভ হৈ পেলাই এতিয়া মডাৰ্ণ ড্ৰামা ক'ৰবাত পালেহি সেই ভাওনাৰ পৰা আৰম্ভ হৈ পেলাই হয়নে কথাটো গতিকে সেই ড্ৰামাখনত মানে আপুনি ক'ৰবাত এটামান এনেকুৱা ধৰণৰ স্মেল পাব যে এইখন ক'ৰবাত সেই অতীজৰ আমাৰ যি ভাওনা কৰিছিলোঁ তাৰো কিবা অলপ ফ্লেভাৰ আছে এমেচাৰ যিটো চকল এমেচাৰ নাটক বুলি কওঁ তাৰো অকণমান কিবা আছে গতিকে সেইটো এটা মস্ত ৰিক্সি কাম হৈছিলে আৰু সেইটো আমিও অনুভৱ কৰিছিলোঁ প্ৰথম অৱস্থাত আৰু সেইটো লৈ ডিছকাছ কৰাও হৈছিলে যে এইখন মানুহে আদৰি ল'ব নে নলয় কাৰণ এইটো কথা এইকাৰণে চিন্তা কৰিব লগা হয় এখন ড্ৰামাত মস্ত ডাঙৰ এটা অৰ্থ তাত সন্নিহিত হৈ থাকে প্ৰডিউচ কৰা যায় তেনেকৈ লাইট চাউণ্ড এভৰিথিং আৰু কোনো কম্প্ৰমাইজ নকৰাকৈ গতিকে সেই চেলেঞ্জিং বস্তু এটা লৈ পেলাই হেঙুল থিয়েটাৰে প্ৰতি বছৰে কৰে মই ভাবোঁ এইবাৰ এটা বেলেগ ধৰণৰ আৰু চব ডেকা ইহঁত চব লগ এই নিৰুপম এটা ইমান ধুনীয়া এক্টৰ কমলৰ কথা ক'বই নাই হিমাংশুটো ক'বই নালাগে যোৱা বছৰ ফালি থৈ দিলে আৰু তেওঁলোকৰ বৰডেকা আছে এই মহেশ বৰা গতিকে বৰডেকাই আৰু গতিকে আৰু হেঙুল থিয়েটাৰত এটা এৰা আৰু এটা পৰিয়ালকেন্দ্ৰিক মোৰ গোটেই বস্তুটো খুব ভাল লাগে মোৰ খুব সুন্দৰ অনুভৱ হয় আৰু প্ৰতি বছৰে গৈ চবকে লগ পাই সৰু ডাঙৰ সেইটো গতিকে আজি এই বিশেষ দিনটোত এনেকুৱা ঐতিহাসিক দিন এটাত ঐতিহাসিক এখন ভ্ৰাম্যমান থিয়েটাৰৰ আড্ডা এটা বহাৰ কাৰণে মোৰো ভাল লাগিল আৰু আপোনালোকৰ লগত লগ হ'ব পাৰি ধন্যবাদ দেখি আছোঁ অৰূপ দাক চিনেমা হলতো অৰূপ দা ইয়াতো অৰূপ দা হেৰিয়াতো অৰূপ দা চবতে অৰূপ দা আৰু মানে স্বৰ্গৰ পৰা মধ্যলৈকে অৰূপ দা আৰু এতিয়া কথা হ'ল চাহটো খাই আছোঁ বাৰু ইয়াত এটা মজা বস্তু পালোঁ কমলেহে ক'লে যে ইয়াত হেৰি কি দি খাইছা মৌ এইটো মানে লেমন হানি টি আৰু তো এইটোৱে খোৱা চেনি নোখোৱা আজিকালি চেনি আৰু মৌ মই চাহতে খাওঁ সেইকাৰণে মোৰ হোৱাটছএপো নাই তো আৰু এই চাহকাপ লিটল বিষ্টত ভাল জোৰদতে আছে কমাৰ্চ ন' প্ৰমোশ্যন কৈ দিছোঁ আৰু মানে ইয়াত আহিলে এই চাহকাপ খাব পাৰে মানে লেমন হানি টি এটা কথাই গম পালোঁ স্বাস্থ্যৰ পক্ষে কমলে চেনি এৰিলে চেনি খুৱাই আহিলে আৰু এতিয়া থিয়েটাৰ যাবৰ কাৰণে আৰু চেনি খুৱাই আহিলে সেইকাৰণে হোৱাটছআপো নাই পাতিম কথা খাই লওঁ কিবা এটা সংকল্পদা আমি ক'ত আছিলোঁ আহি গ'ল ন মাজত মই কৈ দিওঁ আমি চাহ খোৱা শেষ কৰিলোঁ আৰু চাহ আমি খালোঁ হেৰিয়ে মৌৰে লাল চাহ খালোঁ আৰু লগৰ এইটো নাম নাজানো বাৰু কিবা এটা কয় আৰু এইবাৰ অলপ চেলেঞ্জিংটো বেছি হ'ব মানে চব ফালৰ পৰা যিহেতু চবৰে প্ৰথম এক্সপিৰিয়েঞ্চ আৰু সঁচা কথা ক'ব গ'লে মোৰো অকণমান ভিতৰ হেৰি লাগি আছে গৈ তাৰপৰা কেনেকৈ আউটপুটটো ওলায় কি ওলায় ভইচৰ ৰেঞ্জৰো হেৰি নতুন হ'ব আৰু বিশেষকৈ নিৰুপমহঁতে একদম হেৰিয়ে কৰা নাই ন ষ্টেজত কৰাই নাই চ' তেনেকুৱা আৰু কষ্ট হ'ব চ' তথাপিতো পজিটিভ মাইণ্ডছেট এটা আছে ভাল হ'ব লাগে আৰু যিহেতু আপুনি নিজেই প্ৰযোজনাও কৰে বস্তুখিনি আপুনি তদাৰক কৰি থাকে এনি টাইম চাই থাকে যোৱাবাৰ কেনেকুৱা হ'ল গোটেই এটা চৰ্চাত থাকিল ন ৰবি শৰ্মাৰ চিনেমা লগতে ৰবি শৰ্মাৰ যিখন থিয়েটাৰত গ'ল সেইখনো একেলগে জনপ্ৰিয় হৈ গ'ল তো এইবাৰো এটা বস্তু আছে যে কমলৰ ছবি তাৰপিছতে নতুনকৈ আহি আছে আৰু কিবা কিবি তাৰ মাজত থিয়েটাৰ যেতিয়া ঢৌ এটা আছে ন ঢৌৰ মাজত যেতিয়া আৰু এটা ঢৌ আহি যায় ৰাইজৰ কাষ পাই যায়গৈ সেই বস্তুটো না সেইটো আছে ডেফিনেটলি কিন্তু ৰবি শৰ্মা আৰু কমলৰ মানে কম্পেৰিজন নহয় থিয়েটাৰখনত ৰবি শৰ্মা বহুত বছৰ থাকিলে থিয়েটাৰত আৰু তেওঁ ৰবি শৰ্মা মানে বহুত আগৰ পৰা কৰি আহিছে ইয়াৰ মানে কি আৰু এক্টিঙৰ স্পেনটো কম ৰবি শৰ্মাতকৈ চ' সেই হিচাপে আৰু গোটেই বস্তুটো একচুৱেলি এইবাৰ ইণ্টেনশ্যনটো কি আছিলে যাতে ফ্ৰেছ ফেচ আহে নতুন আহে একদম নতুনকৈ কৰি চাওঁচোন আৰু নাটকখিনি সেইকাৰণে ট্ৰিটমেণ্টবোৰ অলপ মানে বেলেগ হৈছে আৰু অলপ বেছি নেচাৰেল টাইপ কৰিব মানে চেষ্টা কৰিছোঁ তিনিওখনে বাকী একচুৱেলি গ্ৰাউণ্ডত কৰাৰ পিছত আমাৰ মানে কেতিয়াবা ধৰা হেৰিটো তাৰমানে কনচেপশ্যনটো মানে এনেকুৱা হ'ব বুলি ভাবি থওঁ কিন্তু গ্ৰাউণ্ডত কৰাৰ পিছত অলপ বেলেগ হয় চ' এইবাৰ সেইকাৰণে মই ভাবিছোঁ চবৰে মানে ইম্প্ৰভাইজেশ্যনটো বেলেগ হ'ব যিহেতু আগৰ পৰা কৰি থকা একেলগে আৰু চবে একেলগে আগতে কাম কৰা
আৰু য়াং টিম কাৰণে অলপ জোচটোও বেছি থাকিব চ' সেয়া আৰু এতিয়া মানে 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু এতিয়া মানে একদম সেয়া আৰু কি কৰোঁ কি নকৰোঁ মাইণ্ডত এইটো আহে ৰাতি শুওঁতেও সেইবোৰকে আহি থাকে মনলৈ তাকে 3 তাৰিখৰ পৰা মই প্ৰথম বিৰিখন ধৰিম তাৰপিছত প্ৰণৱৰ মানে ভৰালিৰ আমাৰ মছজিদ ৰোড নামঘৰ পথ তাৰ লাষ্টত চিলনীখন কৰিম উজনি অসমৰ একমাত্ৰ থিয়েটাৰ একমাত্ৰ আগতে আছিল যদি আছিলে আমাৰ সংঘৰ শংকৰদেৱ আছে আৰু 2 এখন আছে কিন্তু প্ৰথম মানে হেঙুলে ষ্টাৰ্ট হৈছিলে পেন আছাম বুলি ক'ব মানে পেন ইণ্ডিয়া পেন আছাম বুলি হেঙুল পেন আছাম কাৰণ এইফালে বেছি আছিলে ন মানে পাঠশালাতে জন্ম হোৱা তাতে 2-3খন থিয়েটাৰ আৰম্ভ হোৱা চ' এইফালৰ মানে হেৰিটো বেলেগ এনেও মানে ল'ৱাৰ আছামৰ কাৰণেহে একচুৱেলি থিয়েটাৰ জীয়াই আছে সঁচা কথা ক'ব গ'লে কাৰণ 80% অডিয়েঞ্চ এইফালৰে আৰু এইফালৰ পৰাই ফিডবেক আৰু হেৰি গোটেই মানে বিজনেছটো বেছিফালে এইফালেই হয় কেতিয়াবা এনেকুৱা হয়নে দাদা উজনিৰ পৰা উজনি নামনি মই ভাগ কৰিবলৈ যোৱা নাই দেই মই জাষ্ট ক'বলৈ গৈছোঁ কেতিয়াবা উজনিৰ পৰা এখন থিয়েটাৰ নামনিলৈ আহিছে ভাল হ'বনে পাৰিম নে কম্পিটিশ্যনত হেৰিয়াত এনেকুৱা এটা ভয় থাকেনে ভাৱ এটা সেইটো একচুৱেলি মই একচুৱেলি ল'বলগীয়া হোৱা নাই মানে সেইটো দেউতাই ফেচ কৰিছিলে মষ্ট প্ৰবলি কিন্তু দেউতাই এনেকুৱা এটা পজিশ্যনত বনাই থৈ গ'ল মই এতিয়া একচুৱেলি চকীদাৰী কৰি থকা নিচিনাই বস্তুটো মই বস্তুটো হেৰিটো চাহে আছোঁ তদাৰক নাই কথাটো কৈছোঁ মানে কিন্তু মানে মই যিমান পাৰোঁ মানে দেউতাৰ আগতে যেনে কাৰণ মই টেকনিকেলি মই নাটকৰ পৰা অহা ল'ৰা নহয় দেউতাহঁতেতো একদম স্কুলৰ দিনৰ পৰা পূৰা নাটক কৰি বহুত আগতে কেলকাতা গৈছে দেউতাৰ বেকগ্ৰাউণ্ডটো বেলেগ আছিলে কিন্তু দেউতাই এটা যোনটো পজিশ্যন বনাই থৈ গ'ল হয়তো মই আহি পেলাই মোৰ কিবা এটা ব্লাডত আছে কাৰণেহে পাৰিলোঁ চাগে দেই কাৰণ মই কেতিয়াও আগতে ষ্টেজত মই নিজে এনেকৈ কৰা নাই কলেজত এনেই কেতিয়াবা ফূৰ্তিতে এখন কৰা বেলেগ কথা কিন্তু মই পঢ়া নাই তাৰমানে মই ইনষ্টিটিউট পাছ আউট তেনেকুৱা টাইপ নহয় এতিয়া কমলহঁত যেনেকৈ মই তেনেকুৱা নহয় কিন্তু মোৰ কিবা এটা আছে চাগে বাৰু আৰু মই শিকি তাৰমানে তাৰমানে মইতো 2004 পৰা আৰম্ভ কৰিছোঁ কিন্তু মই 2015তহে মই ফাৰ্ষ্ট মানে ডাইৰেকশ্যনত সোমাইছোঁ চ' সেয়া আৰু শিকিহে মানে বেলেগ পালোঁ দেউতাক প্ৰেক্টিকেলি মই নিজৰ লগত কেতিয়াও নাপালোঁ মানে মই দেউতাৰ লগত চবেই কৈ থাকে কিন্তু মই দেউতাৰ লগত সেই বস্তুখিনি মই নাপালোঁ নিজে প্ৰেক্টিকেলি মই পঢ়ি আছিলোঁ হেৰি কৰি আছিলোঁ তাৰপিছত দেউতাৰ পিছত স্থান দিব হ'লে মই মুনীন বৰুৱাক পালোঁ মই মুনীন বৰুৱাৰ পৰা মই ভাইমনাকুলৰ পৰা মানে বেছিভাগ গোটেই কথাবোৰ জানিলোঁ কেমেৰা কথা হ'লেও হেৰি কথা হ'লেও তাৰপিছত আৰু লাহে লাহে কৰি শিকি আজি এইটো পজিশ্যন আৰু এতিয়া এটা খুব ধুনীয়া কথা এটা ক'ব সংকল্পতে এখেতক চিলেক্ট কৰিবৰ কাৰণে থিয়েটাৰৰ নতুন মুখ আপোনালোকে তেখেতক দেখিছিলে প্ৰাণদীপৰ ধৰক যুদ্ধ হ'ব হয়নে আৰু বহুত চিৰিয়েলত হয়তো চিৰিয়েল যিসকলে চাই তেওঁলোকে গম পায় মই তাত দেখিলোঁ যুদ্ধ হ'ব এইবাৰ এখন ভাল যুদ্ধ হ'ব এইবাৰ ভাল যুদ্ধ এইটো এটা যুদ্ধই ন আল্টিমেটলি থিয়েটাৰৰ হেৰিটো হয় ভাল যুদ্ধ হ'ব এইবাৰ নহয় সঁচাকৈ নহয় আচলতে মই যিহেতু নতুন গতিকে সেইটো কাৰণে আৰু যিহেতু মানে এইবাৰ মই ডিগ্ৰী কমপ্লিট কৰিছোঁ সেই পৰীক্ষা দিছোঁ ৰিজাল্টটো দিয়া নাই তো মানে মোৰ কাৰণে একেবাৰে নতুন আৰু যিহেতু মই আহিছোঁহে এক্টিং লাইনত মই আচলতে আহিম বুলি ভবা নাছিলোঁ যে মই থিয়েটাৰ কৰিম কিন্তু এটা সপোন পুহি ৰাখিছিলোঁ সৰুৰ পৰা যেতিয়া মানে এখন থিয়েটাৰে চাইছোঁ সৰুৰ পৰা হেঙুল আমাৰ ওচৰৰ ফিল্ডতে যায় মই ভাবোঁ কেতিয়াবা যদি এখন মঞ্চত নিজকে দেখিব পালোঁহেঁতেন সেইটো সুবিধা মানে যোৱা বছৰ কি হ'ল অডিশ্যন পাতিছিলে তাৰপৰা মই তাতে অডিশ্যন দিলোঁ মই ভবা নাছিলোঁ যে মোক তেওঁলোকে চিলেক্ট কৰিব তাৰ বাবে মই বাবলুদা অনলাইন অডিশ্যন পাতিছিলে হয়নে ভিডিঅ' এটা বনাই আপলোড কৰিব হয় বাবলুদা জোনদা এওঁলোকে মানে হেঙুলৰ সমূহ পৰিয়ালে যে মোক এনেকৈ চিলেক্ট কৰিব মই অলপো ভবা নাছিলোঁ কিন্তু এতিয়া আৰু মই সাহস কৰিছোঁ আৰু ভাবিছোঁ যাতে মই যদিও মোৰ বয়স কম তথাপিতো মই ভাবিছোঁ যে মই পাৰিম আচলতে পাৰিম বুলি ভাবিলে চেষ্টা কৰিম আৰু মোৰ গুৰু আছেই যিহেতু বাবলুদাহঁতে শিকাব তেওঁলোকে যদি নোৱাৰোঁ তেওঁলোকে শিকাই দিব যিহেতু এইটোৱে কাম কৰিম বুলি ভাবিছোঁ গতিকে শিকিবতো লাগিবই শিকি যাম কৰিও যাম সেয়াই এখন যুদ্ধ হ'ব যুদ্ধ গানো হ'ব যুদ্ধ এনিৱে মানে মই এটা কথা দেখিলোঁ হিমাংশু দায়েও ক'লে যে হেঙুলৰ লগত এটা সম্পৰ্কৰ কাহিনীটো হয়নে তেখেতেও ক'লে সকলোৰে লগত হেঙুল কানেকশ্যনটো আছেই ক'ৰবাত নহয় ক'ৰবাত সংকল্পদাই এটা কথা ক'ব সেই যে তেখেতে ক'লে যে অডিশ্যনৰ কথাটো মোক সেই জমনিটো কৈ দিব অডিশ্যনলৈ মানে কি হ'ল বহুতে ভিডিঅ' পঠিয়ালে এটা ল'ৰাই ছোৱালীৰ ড্ৰেছ পিন্ধি পেলাই
পঠিয়ালে সেইটো কি হ'ল নাই তাকে ছোৱালী ড্ৰেছ কৰি আমাৰ আচলতে অডিশ্যনৰ কাৰণে মানে হেৰি কৰা হৈছিলে মানে এক্টিঙৰ বেলেগ বেলেগ মুডত মানে ভিডিঅ' পঠাব কোৱা হৈছিলে যদি কোনোবা চিলেক্ট হৈছিলে আকৌ আমি আমাৰ স্ক্ৰিপ্ট দিছিলোঁ তেনেকৈ চবে হেৰি কৰি দিছে মানে ছোৱালী হেৰি কৰি পূৰা নাচিছে ধুনীয়াকৈ নাচিছে লিপষ্টিক লগাই মেলি একদম নাচি মেলি পূৰা এনেকৈ কৰি ভিডিঅ'টো দি পেলাই মইতো মেইলত লৈছোঁ চব মেইলত এটেচ লিখি দিছে আৰু এতিয়া এইখিনিয়ে পঠালোঁ বাকী অভিনয়খিনি তাত গৈ দেখামগৈ যিহেতু মানে অভিনেত্ৰীৰ কাৰণে বা এনেকৈ দিছিলোঁ এডটো ত' তেনেকুৱা এটা আহিছে আৰু কিছুমান ভাল আহিছে বহুত আৰু সেয়া আৰু তেনেকুৱা হাঁহি উঠিবলগীয়াও বহুত আহিছে কিমানমান ভিডিঅ' আহিছিলে এনেকুৱা অডিশ্যনৰ কাৰণে বহুত বেছি অহা নাই 53-4 মান আহিছিলে তাৰ ভিতৰত চিলেকশ্যন পাই গ'ল ভণ্টিয়ে যোৰহাটৰ তেতিয়া তাৰপিছত পাইছে যোৱা বছৰ থকা আন এখন মুখ যোৱা বছৰ ভালে ভালে গ'ল ভালে গ'ল ভিডিঅ'টো চাই পেলাই কোনোবাই ক'লেনে চবেই মোক ভিডিঅ'টো লিংকটো পঠায় মোক সোধে যে এইটো তই নহয় জানো মানে যিখিনিয়ে নাজানে জানাখিনিতো মানে জানে আৰু যিখিনিয়ে গম নাপায় যে এইটো তই নহয় মই কৈছোঁ অঁ হয় পিছে ভাল ট্ৰল হৈছে দেই তহঁতৰ বুলি কৈছে ট্ৰলটো মই খালোঁ মই ক'লোঁ আৰে মই আছিলোঁ উদ্ধত সেইটো ধৰ্মৰ পৰা উদ্ধত কথাটো আছিলে মোৰ তাত হিন্দু মুছলমান নাছিল মোৰ দুখন মুখ আছিল আৰু সেই মুখ দুখন আচলতে টুইন নেকি বুলি মই প্ৰশ্নটো কৰিলোঁ সেইকণকে কাটি ৰাইজে আৰু যি ক'লে ভালেই হৈছে আৰু ক'ৰবাত এনেকুৱা হৈছে মানে মই শুনো আৰু ছাইডত এইজনী ভনীয়েকজনী ভাইৰেল হৈছিলে মানে তেনেকুৱাকৈ ওলাইছে আৰু ভনীয়েকজনী ভাইৰেল হৈছে মই সেইখিনিয়ে শুনিছোঁ মানে এনিৱে যি হ'ল ভালেই হ'ল তাৰপিছতে এইবাৰ আকৌ চুক্তিবদ্ধ হ'ল এইবাৰ ভণ্টি তাই ভণ্টি আহিলে ফাইনেলি মোতকৈ সৰু কোনোবা এজনী আহিছে সেইটো ভাল লাগিছে বাৰু তাকে বহুত আশাবাদী আমি নাজানো বাবলুদা আৰু জুনদাই কি ভাবি পিনে মোক আকৌ এবাৰ ল'লে কি ভাল দেখিলে নাজানো নিজৰ বেষ্ট দিব চেষ্টা কৰিছিলোঁ সেইটো ভিডিঅ'টো কৈছিলোঁ আৰু সেইটো লৈ পিনে মোক জোকাইছিলে ফাৰ্ষ্ট মুহূৰ্তৰ দিনাখন অপেনিঙৰ দিনাখন মানে এনেকৈ যেতিয়া চিনাকি পৰ্ব হয় ন তেতিয়া কৈছিলোঁ মই মোৰ বেষ্ট দিব চেষ্টা কৰিম সেইটো মানে হিমাংশুদাই মোক সেইটোৱে কৈ থাকে মই মোৰ বেষ্ট দিব চেষ্টা কৰিম মানে সেইটো গানৰ বেষ্টৰ কথা ক'লে নহয় বেষ্ট মানে মোৰ বেষ্ট দিম তাৰপিছত মই তাৰপিছত নাজানো কি কৰিলোঁ কি নকৰিলোঁ শিকিলোঁ বাবলুদাই শিকালে তেনেকৈ আকৌ এবাৰ মই কিবা ক'লেই হাঁহি বাৰু যি কি নহওক এইবাৰ আহিলোঁ নাটকৰ কাহিনীলৈ বহুত ধেমালি হ'ল এইবাৰ নাটক 3খন আকৌ কৈছোঁ এইবাৰ নাটকৰ খুব ধুনীয়া নাটক চিলনী বুলি এখন নাটক থাকিব তাৰপিছত বিৰি বুলি এখন নাটক থাকিব আৰু আটাইতকৈ মোৰ ভাল লগা এটা নাম হৈ গ'ল মছজিদ পথ নামঘৰ নামঘৰ পথ অঁ এইটো মই আজি মোৰ তাত আহিছিলে প্ৰণৱ মই তাক সুধিব পাৰিলোঁহেঁতেন নামটো বেলেগ ৰাখিছে ন এটা ৰোড এটা পথ মছজিদ ৰোড নামঘৰ পথ খুব ভাল লাগিব 3খন নাটক বেলেগ হ'ব আৰু 3খন নাটক কাৰ কৈ দিয়ক এবাৰ সংকল্পদা এইখনৰ নাম যিহেতু ওলাইছে মছজিদ ৰোড নামঘৰ পথখন হ'ল প্ৰণৱ ভৰালী ই এবাৰ নতুন নাট্যকাৰ হিচাপে তাৰপিছত প্ৰণৱ বৰুৱাৰখন আছে চিলনী আৰু অভিজিত ভট্টৰ বিৰি বুলি 3খন আৰু এইখিনিতে যিসকলে গম পোৱা নাই মই কৈ থৈ দিওঁ মানে প্ৰণৱ ভৰালীৰ নাটক বুলি ক'লে সদায় এটা কিবা নতুনত্ব থাকে ইয়াৰ আগতে কৃষ্ণচূড়া যিসকলে চালে ৱেব ছিৰিজ এইবাৰতো ইউটিউবত ভৰি চালে ৰাইজে চুপা চুপি ন অঁ চুপা চুপি আৰু তাৰপিছত এইবাৰ চাবলৈ আহি আছে মছজিদ ৰোড নামঘৰ পথ সেইখন প্ৰণৱ ভৰালী হয় গতিকে নাটক বেলেগ হ'ব কমল লোচন আৰু বিৰি কিমান খাব লাগিব মই সেইটো ভাবিলোঁ এতিয়া মানে ষ্টেজত ৰিহাৰ্চল কৰোঁতেতো বিৰি খাব লাগিবই তাৰপিছত ষ্টেজত খাব লাগিবই সংকল্পদাই কৈ আছে আৰু সেইটোৱে হ'ব ফাইনেল ৰিহাৰ্চলত নহ'লে এনেই কিবা এটা লৈ থাকিব ছাজেষ্টিভ এটা এনিথিং আৰু প্ৰশ্ন সেইটো নাছিল খোৱা হয়নে নহয় বিৰিটো নাখাওঁ এনেই মানে বিৰি খাবলগীয়া দিন পৰা নাছিল এতিয়া থিয়েটাৰত আহি পেলাই পৰিছে বিৰি খাবলগীয়া দিন তো খাবতো লাগিব এইটো মানে
টেকনিকেলি কিবা কৰা যাব বস্তুটো আৰু কি বিড়ি খাব লাগে কিমান বিড়ি খাব লাগে বিড়ি খাব লাগে নে নালাগে বা বিড়ি মই ভাল পাওঁ নে নাপাওঁ এই গোটেইখিনি ৰাইজে নাটকখন চালে বুজিব আচলতে অভিজিৎ ভট্টাচাৰ্যদেৱে লিখিছে বিড়িখন আৰু নাটকখন খুব ভালকৈ লিখা বুলি শুনিছোঁ আমি বাবলুদাৰ মুখৰ পৰা আমিতো পঢ়া নাই এতিয়াও তাতে গৈহে পঢ়িবলৈ পাম গতিকে খুব ভালকৈ লিখা বুলি শুনিছোঁ আৰু বেলেগ এটা টেষ্ট পাব বুলি আমি আশাবাদী আচলতে তো বিড়িখন মই শুনা মতে সংকল্পদাই কোৱা মতে যে বিড়িখনত মানে পইচা পাতি ইমান নলয় গেংষ্টাৰ টাইপ মানে বিড়ি এটা দিলেই কামটো কৰি দিয়ে মানে আজিতো সুধি লাভ নাই আজি সংলাপৰ একো হোৱাই নাই খালি আমি খবৰটোহে দিবলৈ ইয়াত বহিল সংলাপৰ তেনেকৈ মই সংলাপ নাজানোৱে আচলতে কি আছে অলমষ্ট কেৰেক্টাৰটো তেনেকুৱাই মানে বেছি উচ্চাকাংক্ষাও নাই আৰু টকা পইচাৰ প্ৰতিও হাবিয়াস নাই নৰ্মেলি চলি থকা এটা জীৱন আৰু সেই জীৱনটোত কোনোবাই যদি কিবা এটা কাম কৰিবলৈ দিয়ে বোলে যাচোন অমুকটো কৰি দি থৈ কামটো তো মোক যদি বিড়ি এটা আগবঢ়াই দিয়ে মই তাতে সন্তুষ্ট তো মোৰ মানে সেইখিনিয়েই ইচ্ছা আৰু সেইখিনিয়েই পালেই যথেষ্ট মোৰ কাৰণে তো কেৰেক্টাৰটো তেনেকুৱা বুলি লাইন মানে ওৱান লাইনাৰ এটাহে শুনি থৈছোঁ বাকী নাজানো কৰি চাওঁ ফ্ল'ৰত যোৱাৰ পিছত গম পাম কেনেকুৱা পৰ্যায়লৈ কি লৈ যাব পাৰোঁ আমি সকলোৱে মিলি ইয়াত 3খন নাটকত বেলেগ বেলেগ কেৰেক্টাৰ হ'ব আৰু নিৰুপমৰ এখনত পুলিচ অফিচাৰ নাই দিয়া ভালো লাগে মানুহজনক মোৰ আৰু অৰূপদা গ'ল ওলাই নিৰুপমে ক'লে যে এখনত পুলিচ অফিচাৰ এখনত ক্ৰাইম ব্ৰাঞ্চৰ কিবা আৰু এখন এতিয়া চিলেকশ্যন হোৱাগৈ নাই মই এতিয়ালৈকে গম পোৱা নাই যে সেই চৰিত্ৰটো কি হয় কিন্তু আজি অকণমান থুলমূলকৈ শুনিছিলোঁ কিন্তু চৰিত্ৰটো একজেক্টলি কি হয় মই নাজানো মানে গম পোৱা নাই কিন্তু মছজিদ ৰোড আৰু নামঘৰ পথত মোক তাত পুলিচ কিয় 50% মই ছাত্ৰ এজন কলেজীয়া ছাত্ৰ তাৰপিছত 50% মই পুলিচ অফিচাৰ তাৰপিছত এখনত চিলনীত মই ক্ৰাইম ব্ৰাঞ্চ অফিচাৰ দাদা আপোনাৰ কি হ'ব জানি ল'ব পাৰোঁ নেকি কোনটোত কি এনে কথা বতৰা যদি চলিছে নাই তেনেকৈ বিশেষ ওলোৱা নাই তথাপিতো আমি ফটো শ্বুট কৰোঁতে বা প্ৰমো শ্বুট এনেকুৱা কথাবোৰ ওলাই নহয় চিলনীখনত এটা মানে চোৰৰ এটা গেং লিডাৰ বুলি ক'ব পাৰি তাৰপিছতে অভিজিদাৰ বিড়িখনতো এটা নিগেটিভ ৰোলে থাকিব আৰু মছজিদ ৰোড নামঘৰ পথ সেইখনতো এটা ঠিক পজিটিভ নিগেটিভিটি তেনেকুৱা এটা কেৰেক্টাৰ হয়তো গতিকে এতিয়া গোটেইখিনি কৈ দিব নোৱাৰিম আমি 3 তাৰিখলৈ 3 জুলাইলৈ বাট চাইছোঁ সেইদিনাখন যেতিয়া নাটক আমাৰ খুলিব নাটক অপেনিং হ'ব তাৰপিছত আমি গোটেই কথাখিনি গম পাম আৰু আপোনাৰতো কি থাকিব মই এতিয়ালৈকে ভালকৈ গম পোৱা নাই কিন্তু 2খন নাটকত আচলতে চোৰে এইটো হেকাৰ হ'লেও সেইটো চোৰে ন ই অলপ আধুনিক চোৰ হ'ব এইটো 2খন নাটকৰ বিষয়ে অলপ গম পাইছোঁ যে চোৰৰ ফিল্ডটো থাকিব এবাৰ আৰু মছজিদ ৰোড নামঘৰ পথৰ বিড়িটোৰহে গম পোৱা নাই এতিয়ালৈকে গম পোৱা নাই কেৰেক্টাৰটো সংকল্পদা কাৰ কি হ'ব চৰিত্ৰবোৰ অকণমান যদি সেইটো বাৰু একচুৱেলি মানে কি আৰু কাহিনীটো ইমান মই এক্সপ'জ কৰিব খোজা নাই প্ৰথম কথা আৰু চবে যে কৈ আছে মই ইমান ভাল গম পোৱা নাই একচুৱেলি গম পাব দিয়াই হোৱা নাই সেইকাৰণে গম পোৱা নাই আৰু সেইটো একচুৱেলি মানে মই জানি বুজি হেৰি কৰা নাই মানে আগৰ পৰা কি হয় থিয়েটাৰত বিশেষকৈ মানে ডিছকাশ্যন হয় মানে নতুনখিনিৰ লগত খুব কম হয় স্ক্ৰিপ্ট লৈ পেলাই তাৰমানে হেৰি কাৰণ প্ৰি কনচেপশ্যনটো তাৰমানে সিহঁতি একেবাৰে যোৱা নাইতো মানে এটা প্ৰি কনচেপশ্যন লৈ পেলাই সোমোৱা আৰু তাত গৈ পেলাই ফটকৈ মানে একদম বেলেগ দেখি যায় চ' মানে গৈ ৱৰ্ক লাগি যায় যদি দিয়া যায় কিন্তু তাত গৈ এনেই আগৰ পৰা যেনেকৈ চলি থাকে প্ৰথম দিনা ৰিডিং হয় ফাৰ্ষ্ট ৰিডিঙত চবে নিজৰ কেৰেক্টাৰটো গম পাই গ'ল ছেকেণ্ড ৰিডিঙত ইম্প্ৰভাইজ কৰিলে থাৰ্ড ৰিডিঙত আৰু ইম্প্ৰভাইজ কৰিলে তাৰপিছত আমাৰ আকৌ মিউজিক হেৰি হয় তাৰ মিউজিক গাঁথনি কৰোঁতে একেবাৰে ক'ত পজ ল'ব কি ল'ব চব তেনেকৈ হৈ থাকে ন চ' তেনেকৈ গ'লে মানে সেই চবে তেতিয়া গম পাব একেলগে গোটেইবোৰে গম পাই পেলাই একেলগে হেৰি হ'লে তেতিয়া মানে এটাও থাকে বহুত পুৰণা আৰ্টিষ্ট হ'লে যে যোনে গমেই পায় এনেকুৱা হ'ব কেতিয়াবা তেতিয়া হেৰি কৰা যায় কিন্তু বেচিকেলি মানে স্ক্ৰিপ্টখন বহুত ইভেন মহেশো বহুত ছিনিয়ৰ হেৰি হয় কিন্তু স্ক্ৰিপ্ট হিচাপে পঢ়ে মানে তাত সেই ৰিডিংটোৱে ফাৰ্ষ্ট ৰিডিং হয় একচুৱেলি তেতিয়াই গোটেইখিনিয়ে গম পায় আৰু তেতিয়াৰ পৰা হেৰি হয় সেইকাৰণে তাৰমানে আমাৰ ডিফাৰেঞ্চটো সেইটোৱে আৰু যোনটো ইয়াত কয় এম এছ এ থিয়েটাৰ বা হেৰি
তাত অলপ বেছিদিন এটা ৰিহাৰ্চেল হয় মিনিমাম 15 days মানটো হয় আৰু 52 days ইয়াত আৰু 10 days মানত মানে উলিয়াব লাগে প্লাছ লগত টেকনিকেল গোটেই বস্তুটো থাকে ন নাচ গান ফাইট চাইট গোটেইখিনি মিলাই কিন্তু হৈ যাব লাগে আৰু এইবাৰ অকণমান কি আৰু আমাৰ এনেও হেঙুলত মানে টিমৱৰ্কটো ভাল হয় বুলি চবে কৈ থাকে ময়ো সেইটো যিমান পাৰোঁ এজ এ টিম কাম কৰিবলৈ চাওঁ চ' এইবাৰ টিমৱৰ্কটো আৰু ভাল হ'ব যেন লাগিছে যিহেতু চব লগৰ কৰিছে একেলগে নহয় মোৰ লগত কোৱা নাই মানে তোমালোকৰ লগত মানে আৰ্টিষ্ট কেইজন লগত গৈছে মোৰ লগত কেনেকৈ বুলি কৰিলে দিগদাৰ হ'ব আৰু এটা কথা সংকল্পদা যোৱাবাৰ প্ৰায় 10 বছৰ আগৰ এখন নাটক ৰিপিট হৈছিলে মনত আছেনে মানে ৰবি কোনখন নাটক চকুখন 16 বছৰ য়েছ 16 বছৰ পিছত এইবাৰো তেনেকৈ পাৰিলেহেঁতেন যে বেলেগ এখন একদম আগৰ নাটক ৰিপিট কৰোঁ নাই সেইখন স্পেচিয়েল আছিল মানে কি একেজন নাট্যকাৰ দি আকৌ ৰবিয়ে কৰিছিলে আকৌ পলাশৰ মিউজিক আছিলে চ' সেইকাৰণে সেই বস্তুটোহে তাৰমানে ৰিপিট কৰি পেলাই সেইকাৰণে তাৰ হেৰিটো ফটকৈ এখন বেলেগ এজনে কৰিলে সদায় তাৰমানে সেই এটা কম্পেৰিজন চলি থাকে কিবা হয় আমুক হয় তো তেনেকৈ কৰিব বিচৰা নাছিলোঁ আৰু ৰিপিট আমি কৰাও নাছিলোঁ ফাৰ্ষ্ট টাইম কৰিছোঁ সেই হিচাপেহে তাৰমানে ভাবিছিলোঁ ৰবি যিহেতু আছে আৰু মানে ৰবি চকুখন বহুত প্ৰথমতে মানে হেৰিটো পাইছিলোঁ সেই হেৰিটো ৰাখিবলৈ এটা কথা কৈ এওঁৰ কেৰেক্টাৰ কি হ'ব পাৰে এনেই জাষ্ট মই জানিব বিচাৰিছোঁ এওঁলোকৰ লগত এওঁলোক তিনিজনটো বন্ধু এওঁলোক মানে এই পাৰ্টিকুলাৰ এইখনত কথা কৈছোঁ ভৰালিখনত প্ৰণৱ ভৰালী সিহঁত তিনিজন এটা বন্ধুৰ কাহিনী তিনিজন বন্ধুৰ কাহিনী চ' তাহাঁতৰ তাৰমানে কলেজীয়া জীৱনত এটা আৰু আফটাৰ মানে 7-8-9 yearsৰ পিছত আকৌ যেতিয়া লগ পায় তেতিয়া কিবা এটা ঘটনা ঘটে য'ত আকৌ আহি তিনিজন লগ পায় চ' সেই তেনেকুৱা ধৰণৰ এটা কাহিনী বাকী চিলনীখনটো এতিয়া কওঁতে সিটো চুৰ কৈ চ' গম পাই গৈছে আৰু চ' তেনেকৈ ইয়াৰ মানে লাইফত ঘটা কিছুমান ঘটনা লৈ কেনেকৈ সি মানে এটা নিগেটিভ পাৰ্চন যে আহি পেলাই কেনেকৈ এটা পজিটিভ ফটকৈ এটা ঘটনা ঘটে চ' সেই তাৰ জাৰ্ণিটোৰ ওপৰত হেৰিখন তোমাৰ এক্টিং চাই কাৰ ভাল লাগে আটাইতকৈ যিহেতু তুমি আটাইতকৈ সৰু ইয়াত ন ছিনিয়ৰ হিচাপে সকলোৰে এক্টিঙৰ কৌশলবিলাক বেলেগ বেলেগ হয় যিহেতু প্ৰত্যেকৰে বেলেগ এটা হেৰি থাকে মই এনেকৈ ক'লে কনফিউজ হৈ যাওঁ বাৰু মানে কি হয় আৰু প্ৰত্যেকৰে এটা নিজস্ব হেৰি থাকে আৰ্ট থাকে প্ৰত্যেকৰে কৰা কৌশলবিলাক বেলেগ হয় হিমাংশু দাৰো বেলেগ কমল দাৰো বেলেগ নিৰুপম দাৰো বেলেগ যিহেতু হিমাংশু দা নিৰুপম দাৰ লগত মই কৰিছোঁ আৰু জ্যেষ্ঠ হিচাপে মহেশ দা আৰু কমল দাৰ লগত মই এখন ৱেব ছিৰিজ অকণমানে কিবা কেৰেক্টাৰ লৈ কৰিছিলোঁ বাৰু কিন্তু তেওঁৰ লগত মই একো মানে কৰা নাছিলোঁ মোৰ ফাৰ্ষ্ট কো এক্টৰ আছিলে নিৰুপম দা চিৰিয়েলত হয় মই ফাৰ্ষ্ট চিৰিয়েলখন কৰিছিলোঁ জীৱন নদী ঢৌ আৰু তাত মোৰ কো এক্টৰ আছিলে নিৰুপম দা আৰু সেইটো কাৰণে মানে ইয়াতে মোৰ কাৰ ভাল লাগে বুলি সেইটো সুকীয়াকৈ মই কাকো ক'ব নোৱাৰোঁ মোৰ প্ৰত্যেকৰে অভিনয় ভাল লাগে আচলতে আৰু চৰিত্ৰবিলাক লৈতো মানে বেলেগ হয়ে ন আজি হয়তো অকণমান গুণ্ডা যদি কৰে কমল দাই কম ইছ ৰাম কিনো কৰিলে ইমান মই বেয়া পাইছোঁ দেই মানে কি হয় সেই কমল দাক বেয়া নাপাওঁ আচলতে যদি কোনোবা ছোৱালীয়ে যদি মাৰে ন বেয়াটো লাগে মানে অডিয়েঞ্চ হিচাপে মানে অডিয়েঞ্চ হিচাপে আৰু মই মানে হেৰি বুলি কোৱা নাই আৰু যে মই বেয়া পাওঁ বা কিবা তেনেকৈ বুলি কোৱা নাই এজ এ অডিয়েঞ্চ হিচাপে মানে মোৰ তেনেকুৱা লাগে আৰু কিন্তু এনেই মই প্ৰত্যেকৰে ভাল পাওঁ এতিয়া হেলেনা বা বুলিয়ে কৈছোঁ আৰু তাইৰো এক্টিং মই যোৱা বছৰ চাইছিলোঁ খুব ভাল লাগিলে আৰু তেনেকৈ প্ৰত্যেকৰে অভিনয় মোৰ খুব ভাল লাগে আৰু নিজস্ব আৰু এটা কৌশল যিহেতু ভালটো লাগিবই মই গম পালোঁ আৰু তাই ভাল কথা কোৱাত খুব ভাল ন মজা খুব ধুনীয়া উত্তৰ নাই সেইটো নহয় মানে কাৰোলৈ কোনো এই এওঁক ভাল ক'ম এওঁক বেয়া ক'ম সেইটো বুলি মোৰ কোনো হেৰি নাই মানে কোনো কাৰো লগত মই ভালো নহয় কাৰো লগত মই বেয়াও নহয় যিহেতু এতিয়া মই পৰিয়াল হিচাপে থাকিবই লাগিব আৰু প্ৰত্যেকৰ লগত ভাল হৈ থাকিব লাগিব সেইটো সঁচা কথা কিন্তু মানে সেয়া আৰু প্ৰত্যেককে ভাল পাওঁ প্ৰত্যেকৰ অভিনয় মোৰ প্ৰিয় আৰু প্ৰত্যেকৰ পৰা নতুনকৈ শিকিব পাৰোঁ যিহেতু মই নতুন সেয়াই আৰু ঠিক আছে বেছি দীঘলীয়া নকৰোঁ লাষ্টত অকণমান বেলেগ কিবা এটা কৰোঁ চবৰে কিবা এটা ভাল লগা সংলাপ বা তেনেকুৱা ভাল লগা মৰম এটা লাইন তেনেকুৱা হৈ গ'লে ভাল লাগিব যোৱাবাৰৰ কিবা হেঙুলৰ বিষয়ে কিবা বহুত কম্প্ৰমাইজ কৰিলোঁ সৰুৰে পৰা তোৰ কাৰণে বা ঘৰৰ ডাঙৰ বুলি
সকলো কথাতে তোৰ সিদ্ধান্ত চলে আৰু নহ'ব ৰাজাদাৰ লগত মই বিয়াত বহিম যিমানেই পুৰণি সম্পৰ্ক নহওক কিয় তহঁতৰ শেষ হ'বই লাগিব সেইটো ভাল লগা আমাৰ প্ৰত্যেকৰে ভাল লগা আছিলে ডাইলগটো আৰু চিনটো ভাল লগা আছিল কেৰেক্টাৰটো ভাল হৈছিল আপোনাৰ কোনটো ৰৈ গ'ল এবাৰ মঞ্চত ৰাইজে চিঞৰা বা এনেকৈ ৰৈ যোৱা ডাইলগ থাকে ন কেইটামান মহাজাব বহুতখিনি আছে তথাপি আছিলে মোৰ প্ৰণৱ বৰুৱাৰ আকৰি থৈ পগলাময়ত মই ককা চৰিত্ৰটো কৰিছিলোঁ সেইটো চৰিত্ৰত এইবাৰ ভ্ৰাম্যমানৰ মই এটা বঁটাও পালোঁ বেষ্ট ছাপৰ্টিং এক্টৰ অল আছাম স্পৰ্টছ এণ্ড কালচাৰেল এছ'চিয়েশ্যনে দিলে তাৰপিছত অভিজিত ভট্টাচাৰ্যদেৱৰ চকুত যিটো কেৰেক্টাৰ কৰিছিলে এটা ভিনিহি কেৰেক্টাৰ মানে কেৰেক্টাৰটোৱে মানে কি বুলি ক'ম হেণ্ড পেকেট এইটো নিজৰ পৰিবাৰলৈ খুব ভয় কৰে তেনেকুৱা কেৰেক্টাৰটো খুব লৈছিলে দৰ্শকে আৰু সেইমতে লিখিছিল সেইমতে ডিৰেকশ্যন পাইছিলোঁ সেইমতে মই নিজাখিনি প্ৰচেষ্টা আছিলে গতিকে মই আপোনাৰ পৰা সংলাপ নুশুনো এটা কথা কৈ দিয়ক ভূতুলোৱা কাহিনীটো কৈ দিয়ক প্লিজ তেখেতে ক'ব বেছি জানিব মানে মঞ্চে মঞ্চে ঘূৰি থকা হয় ন বেলেগ বেলেগ জেগাত কিবা এটা ঘটে বহুত বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ঘটে কি হৈছিল ভূতৰ কাহিনী আমাৰ ৰিহাৰ্চেল টাইমত দেৱাশ্ৰী বা আছিলে আমি ওপৰত দেৱাশ্ৰী বা আৰু মই মানে একে লাইনত আছিলোঁ এইটো তাইৰ ৰুম এইটো মোৰ ৰুম মাজতে কৰিডৰটো মানে সেইফালে আমাৰ মানে লগত থকা ভাইটিকেইজন থাকিলে এদিন বোলে দেৱাশ্ৰী বাই শুনিছে মানে ঝুনুক ঝুনুক কৰি তাৰপিছত এদিন তাৰপিছত মোৰ লগত থকা ল'ৰাটোৱে শুনিছে বোলে কোৱা নাই তাৰপিছত এদিন মই শুই আছোঁ মই শুনিছোঁ কিহৰ মাত নাজানো চাগে কিবা হেৰিও থাকে ন পৰুৱা থাকে ন সেইটোৰো মাত হ'ব পাৰে তাৰপিছত জুনুক জুনুককৈ শুনিছোঁ আৰু মই দেৱাশ্ৰী বাক ফোন কৰিছোঁ ফোন কৰি তাই ৰিচিভ কৰা নাই বিকাশক ফোন কৰিছোঁ মানে মোৰ লগত থকা ল'ৰাটোক ফোন কৰিছোঁ ৰিচিভ কৰা নাই নেক্সট ডে মৰ্ণিং মই কৈছোঁ যে হেৰি কি কয় মই নহয় ৰাতি এনেকৈ শুনিছোঁ দেৱাশ্ৰী বাই কৈছে কি তই শুনিছ ময়ো শুনিছোঁ নহয় আজি পূৰা দুদিনমান আগত বুলি কৈছে তাৰপিছত ল'ৰাটোৱে কৈছে ময়ো শুনিছোঁ নহয় বা তোমালোকে ভয় কৰিবা বুলি পিনে কোৱা নাই বুলি কৈছে তাৰপিছত মানে চবেই কৈ দিলে ন তাৰপিছত ভয়টো বেছি বাঢ়ি গ'ল মই ৰুমত অকলে থাকিব নোৱাৰা হ'লোঁ আমি দুয়োজনী একেলগে থাকিলোঁ বাবলু দাক কওঁ জোন দাক কওঁ বাবলু দা জোন দাক কোনেও বিশ্বাস নকৰে আচ্ছা বিশ্বাস কৰিব লগা কথা নাছিলোঁ বাৰু আজিকালি আৰু কোনে ভূত প্ৰেত বিশ্বাস কৰে এতিয়া এই কথাটো শুনি পেলাই হেঙুলৰ কেম্পৰ ভিতৰত নহয় মানুহে হেঙুলৰ কেম্পত ভূত আছে বুলি ভাবিব মানে হেঙুলৰ কেম্পৰ ভিতৰত নহয় মানুহৰ ঘৰত আছিলে হয়নে ঘৰত আছিলে বহুত এতিয়া যুদ্ধ ভূতৰ লগতে কৰিব লাগিব সঁচাকৈ মোৰ সঁচাকৈ ভয় লাগিছে আৰু নহয় আগতে কৰাও বাবিলাকে মানে আগতে কয় ভূত নাই মানে তাৰপিছত মোৰ সঁচাকৈ এতিয়া মানে ভয় লাগিছে কথাটো শুনি আৰু লাষ্টত গৈ যি নহ'লেও তাবিজটাকে ল'ব লাগিব আৰু যুদ্ধ মুঠতে হ'ব ভালকৈ ভূতৰ লগতো হ'ব এইবিলাক চলি থাকিব ঠিক আছে নিৰূপম এটা কিবা এটা শুনাই দিয়া দীঘল নকৰোঁ সংলাপ কিবা এটা ভাল লগা লাইন লাগে মোক সংলাপ ভাল লগা ডাইলগ বা তাইৰ লগত কৰা একেলগে কৰা সংলাপ চিৰিয়েল ডাইলগটো একদম পাহৰি গৈছোঁ খালি এই এখন ছবি কৰিছিলোঁ শ্লেম বুক বুলি তাৰে শ্লেম বুক মোৰ অকণমানকৈ বেছি মনত নাই অলপ শ্লেম বুকৰ সেইটো আমি যে বহিছিলোঁ তোমালোক কৰিছোঁ সেইটোৱে কৈছোঁ কৈছা সেইটো বহুত বেছিকৈ কৈ দিলা তুমি সেইটো তুমি কৰালা আকৌ তেনেকৈ সেইকাৰণে বেছি কৰিবলগীয়া হ'ল তো তাত সেইটোৱে ডাইলগ কৈছিলোঁ যে কম আজি কিছু কথা মাথো এন্ধাৰ হ'বলৈ এতিয়া কম আজি বুকুৰ বেথা মাথো এন্ধাৰ কিবা এনেকুৱা কিবা পাহৰি গ'ল অলপমান তো মোৰ বৰ বিশেষ মনত নাই শ্লেম বুকত যে কিছ খাবলৈ তাইহে কয় খোৱা মই খাবলৈ দিছোঁ খোৱা এই নেখা মই যদিও মানে ল'ৰাজন বহুত ফ্ৰী তথাপিতো মই অলপ লাজুকী মোৰ এটা হেৰি এটা আছে মানে মোৰ ভাৱ লাজুকীয়া হয় মই অলপমান তো শ্ৰেষ্ঠা আকৌ অলপমান উত্তেজিত তাই মানে অলপমান এক্সট্ৰা এনাৰ্জি আছে তাই তো সেইকাৰণে তাই মানে কোনোবা এটা ইণ্টাৰভিউত কৈও দিছে মই কৈ তুমি মোক চুমা খোৱা ইয়াতে এনেকৈ কিবা এটা কৈছিলে তাই মইতো মই অলপমান লাজ পাই গৈছিলোঁ মানে তেতিয়া আৰু তাই সেইবোৰ ঘটনা হৈ থাকে কমন শেষ কৰিম
আৰু ধন্যবাদ, ভাল লাগিল আজি গোটেইখিনি বহি পেলাই। আৰু আকৌ এবাৰ শুভেচ্ছা দিলোঁ, আপোনালোকেও দি দিব ভিডিঅ'টোৰ তলত গৈ যে কমল দাক আপোনালোকে এবাৰ একেবাৰে কাষৰ পৰা লগ পাব। কমল আচলতে খঙাল নে কেনেকুৱা এইটো বহুতে জানিব বিচাৰে দেই। যেতিয়া এইখন চাই, কৃষ্ণচূড়া চাই বা এতিয়া এইখনত বা কি আহে মই নাজানো, বাকী কিছুমান কেৰেক্টাৰ আছে ইমান প্ৰেম, ইমান বেছি উত্তেজিত, মানে ভাল পামেই তই আহ বুলি কৈছোঁ ন, আহিবই লাগিব এই টাইপ যে মানুহটো। ৰিয়েল কেৰেক্টাৰটো তেনেকুৱাই নি? নহয়, আচলতে চৰিত্ৰ বিশেষে তেনেকুৱা। তো এটা কথা থাকে, মানুহে কিবা কেৰেক্টাৰত যদি ভাল পায়, চৰিত্ৰটোত ভাল পায়, তেনেকুৱা কেৰেক্টাৰত কাষ্টিং কৰি থাকে খুব। আৰু সেইটো আচলতে মোৰ প্ৰব্লেম বুলি মই নাভাবোঁ, সেইটো পৰিচালকসকলৰ প্ৰব্লেম। তেওঁলোকে বেলেগ বেলেগ কেৰেক্টাৰত আমাক ইচ্ছা যদি কৰে চাবলৈ, তেতিয়াহ'লে আমিও এক্সপ্ল'ৰ কৰিবলৈ সুবিধা পাওঁ। যিটো বস্তু বহুত ডিৰেক্টৰৰ লগত কৰিছোঁ বেলেগ বেলেগ কামত, কিন্তু কিছুমান ডিৰেক্টৰে তেনেকৈয়ে বিচাৰি থাকে মানে, তো তেনেকুৱা ধৰণৰ কেৰেক্টাৰত। আৰু তেনেকুৱা ধৰণৰ কেৰেক্টাৰ চাগে ময়ে বেছিকৈ কৰিছোঁ নেকি ইয়াত। তো সেইকাৰণে মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণা সোমায়। তো মোক লগ নোপোৱালে বেলেগ হৈ থাকে, লগ পোৱাৰ পিছত বেলেগ হৈ যায় মানুহ। তো তেতিয়া গম পায় আৰু মই একদম নৰ্মেলি চলি থকা মানুহ এটা, কিন্তু মই খুব বেছি ষ্ট্ৰেইট ফৰৱাৰ্ড। মোৰ ফটা মুখ, এইটো মই আগে পিছেও কৈছোঁ। একদম মুখত কথা নাথাকে, ডাইৰেক্ট কৈ দিওঁ মানে। কিবা যদি বেয়া দেখিছোঁ কৈ দিয়া যায়, ভাল দেখিছোঁ যদিও কৈ দিয়া যায়। বহুত বেয়া কথা, পেটত ৰাখি থ'ব নোৱাৰোঁ, মানে বেছি সময় ৰাখি থ'ব নোৱাৰোঁ, ওলাই যায় মানে। সিও তেনেকুৱা, সিও অ'পেন, আৰু এইটো চিঞৰিয়ে থাকে কিবা কিবি। তো আৰু সেই বস্তুটো এইবাৰ হেঙুলত মানে যে তিনিওটা যে আছোঁ, মানে সেই বণ্ডিংটো আগৰ পৰাই আমি শ্বেয়াৰ কৰোঁ আচলতে। এনেকুৱা হৈ যাব পাৰে নেকি এবাৰ মানে স্ক্ৰিপ্টত নথকা সংলাপ ওলাইও যাব পাৰে? মানে যদি একেটা গেং ন? নাই, সেইটো কথা নাই, মানে সেইটো ডিৰেক্টৰৰ ওপৰত নিৰ্ভৰ কৰিব। ডিৰেক্টৰে যদি কয় ক'ৰবাত এইখিনি অলপ ইম্প্ৰভাইজ কৰিব পাৰি বুলি, দেন কৰিব পাৰোঁ, কিন্তু আদাৰৱাইজ উই হেভ টু স্ক্ৰিপ্ট দ্য ফ'ল'। কাৰণ বেছি সময় নাপাওঁ, আমি সেইখন স্ক্ৰিপ্টকে ফ'ল' কৰি তাক কি ধৰণে আমি প্ৰেজেণ্ট কৰিব পাৰোঁ ৰাইজৰ আগত, সেইটোক লৈ আমি মাথা মাৰিব লাগিব এনি টাইম। গতিকে স্ক্ৰিপ্ট মতে যাব লাগিব। তো সেইটো ইম্প্ৰভাইজেশ্যনটো ইটছ অন ডিৰেক্টৰ, আৰু যদি তেওঁ কয় দেন তেতিয়া। আৰু দীঘল নকৰোঁ, কিবা এটা কৈ দিয়া না প্লিজ, তোমাৰ ভাষাৰে, তোমাৰ শব্দৰে। প্ৰেমৰ ওপৰত কোৱা, জীৱন সম্পৰ্কে কোৱা, নাটক সম্পৰ্কে কোৱা, যি সম্পৰ্কে নকোৱা, মই এৰি দিছোঁ আৰু। অ'কে, মই হেঙুলৰ সম্পৰ্কে কওঁ। 24-25 2024 আৰু 25 বৰ্ষত হেঙুল থিয়েটাৰ আপোনালোকৰ অঞ্চললৈ আহিব, আৰু আমি থাকিম। আমি কেইখন নতুন মুখ, কিন্তু মহেশ দাহঁত আছে পুৰণা মানুহ, খুব অভিজ্ঞ মানুহ, আৰু মানে বেলেগ ধৰণৰ এক্টৰ। এইবিলাক বাঘা বাঘা এক্টৰ বুলি কয় যে থিয়েটাৰৰ, সেই শাৰীত এই মহেশ দাও পৰে। আৰু এই কথাটো মহেশ দাক যিয়ে চাইছে অন ষ্টেজ চবেই জানে। আৰু মই পাৰ্চনেলি আমাৰ ফটা মুখ যে মহেশ দাক অপেনলিও কওঁ, মানে যে ইমান বঢ়িয়াকৈ কৰিছে ন কেৰেক্টাৰটো, কিন্তু কাৰোবাৰ যদি বেয়া পাইছোঁ নকওঁগৈ মানে মুখত তাৰমানে এনেই নকওঁগৈ যে ভাল পাইছোঁ বুলি। যদি বেয়া পাইছোঁ এইটো ভাল লগা নাই, এনেকৈ কৈ থৈ দিওঁ। তো এইসমূহ এক্টৰ আছে, আৰু বহুত এক্টৰ আছে বেলেগ বেলেগ, স্নিগ্ধা, অশ্ৰুবা, এনেকৈ আৰু বহুত এক্টৰ আছে, গৌতম, দেৱজিৎ দা, আৰু ধ্ৰুৱ, পাৰ্থ, এইবিলাক আগতে আপোনালোকে চাইছে হেঙুলৰ মঞ্চত। গতিকে এইবেলিও চাব। মষ্ট প্ৰবেবলি অলমষ্ট সকলো ঠাইতে হেঙুল যাব, আৰু 2-3টামান পেণ্ডেল হেৰিৰ কাৰণে থৈ দিয়ে, মানে বুক নোহোৱাকৈ থৈ দিয়ে, যাতে ক'ৰবাত কেতিয়াবা ইমাৰ্জেঞ্চিৰ কাৰণে দিব লগা হয়। তো সেইকেইটা পেণ্ডেল যদি বুক কৰিব লাগে সোনকালে বুক কৰক, তলতে স্ক্ৰলিং হৈ আছে নাম্বাৰটো হেঙুলৰ, কণ্টেক্ট কৰিব পাৰে। আৰু আমি ডেফিনেটলি আপোনালোকক এটা বিশ্বাস দিব পাৰোঁ যে নাটককেইখন চাই ভাল পাব, সেইটো আমাৰ আশা আৰু আমাৰ এটা বিশ্বাস আছে, কাৰণ আমি কষ্ট কৰিম আৰু আপোনালোকে ভাল পাব। গতিকে যদি চাব বিচাৰে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব লাগিব। তো সেইখিনিয়ে কথা। আৰু অলৰেডি মানে প্ৰতি বছৰ দেখিছোঁ বুক হৈ থাকে, মানে এইবাৰ গ'ল ন, নেক্সট বছৰ সেইটো বুক হৈ থাকে। বুক হৈয়ে থাকে, অলমষ্ট বুক হৈ থাকে। কিন্তু আৰু যদি নতুন জেগাত কোনোবা জেগাত বিচাৰে তেতিয়াহ'লে পৰিচালনা কমিটিৰ লগত হেঙুলৰ কথা পাতি চাব পাৰে তেওঁলোকে। যোৱাবাৰ য'ত গৈছে তাতে মানে নতুন বছৰ এখন বেনাৰ লগাই থৈ আহে। এইবাৰ মই আপাৰ আছামত দেখিছোঁ, মানে গৈছে ন, তাতে মানে বেনাৰ এখন লগাই থৈ আহে, ইয়াতে আহিব মানে। এবছৰ আগতে হয়, ফটোশ্বুট এণ্ড অল, এগ্ৰিমেণ্ট অল। তো এবছৰ আগতে হয়, গতিকে বেনাৰ লাগিবই আৰু। ধন্যবাদ সকলোকে। আৰু একো ক'বলগীয়া নাই, আমি একেবাৰে আখৰা গৃহত যাম, তাত অকণমান আৰু ডাইলগ সংলাপ মুখস্থ হওক, তাৰপিছত দেখুৱাম। কিবা এটা ক'ব? মোৰ ক'বলগীয়া আছিলে, অসমৰ মানুহক ধন্যবাদ দিবৰ বিৰাট মন আছে, আপোনাকো ধন্যবাদ দিব মন আছে, কাৰণ যোৱা বছৰ মোৰ এটা বেমাৰ হৈছিলে, আৰু আপোনাৰ অনুষ্ঠানটোৰ জৰিয়তে গোটেই বেমাৰৰ কথাটো অসমত বিয়পি পৰিছিলে। তো প্ৰথম থেংকছ আপোনাক দিম, আৰু 2 নম্বৰ থেংকছ বাবলু দাক দিম। ইমান বেছি প্ৰেছাৰ লৈ পিনি মোৰ
আমি শ্ব'লৈ ওলাই যাবলৈ থকা 10 দিনৰ আগত তেওঁ মোক অপাৰেশ্যন কৰিবলৈ দি দিলে অপাৰেশ্যন সেইটো কৰিলোঁ সেইটো সাহসতে কৰিলোঁ মই নাটকখন আপুনি তাৰ পিছদিনা নে পিছদিনা তেতিয়া মই ভুগি আছিলোঁ তো আৰু ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ জনসাধাৰণক কিয় আপোনাৰ অনুষ্ঠানটোতো বহুতে চায় আৰু য'ত য'ত শ্ব' কৰিব গৈছোঁ মানুহখিনি সঁচাকৈ অসমৰ মানুহখিনি বহুত বেছি সহজ হ'ল তেওঁলোকৰ ওচৰলৈও আমাৰ পেণ্ডেল যাব কিন্তু ল'ৰাটোৱে 45 কিলোমিটাৰমান বাইক লৈ পিনি আগে নাটকখন চাবলৈ আহিছে সি মোক তাৰ ককায়েকৰ কিডনী ষ্ট'ন হৈছিলে ককায়েকে খোৱা দৰৱটোৰ সি নামটো দিবলৈ সি আহিছে মই বোলে পৰাশৰদাৰ অনুষ্ঠানটোত বাৰ্তালাপত চাইছিলোঁ আপুনি মোৰ দাদাৰো হৈছিলে আপুনি এই দৰৱটো খাওকচোন আৰু সেইটো হোমিঅ'পেথিক কিবা দৰৱ আছিলে তেনেকৈ বহুত জেগাৰ পৰা আহিছে বহুত মানে সঁচাকৈ অসমৰ মানুহখিনি সঁচাকৈ সাধাৰণ সৰল যে কয় আৰু সেই মৰমটো মই পালোঁ এইবাৰ আৰু আপোনাকো ধন্যবাদ দিম আপোনাৰ অনুষ্ঠানৰ দৰে পালোঁ তাত বেলেগ এটা ঔষধ খাবলৈ গৈছিলোঁ কিন্তু ভাল লাগিলে সঁচাকৈ অসমখন কেলৈ অসম সেইটো আচলতে মানে ফুৰিলেহে গম পায় এনেইতো আমি ওপৰৰ পৰা চাই থাকিলে ঢেৰ কিবা কিবি দেখোঁ অসমান নহয় কিবা কিবি কিন্তু সঁচাকৈ সমান অসমখন বিৰাট ভাল লাগিলে সেইটো বহুত নতুন আকৌ লগ পাম সকলোকে বিদায় লৈছোঁ কমলে বিদায় লৈছোঁ ধন্যবাদ আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে বাৰ্তালাপৰ জৰিয়তে হেঙুলৰ নতুন পৰিয়ালটোক ৰাইজৰ মাজলৈ উলিয়াই দি চিনাকি কৰাই দিয়াৰ বাবে অশেষ ধন্যবাদ থেংক ইউ সদায় আছোঁ লগত সদায় আছোঁ আৰু থাকিম সদায় আৰু কথা এটা চবেই সুধি আছে নহয় এখন কি আছিলে চুপা চুপিত বোলে নেক্সট তুমি আহি আছা এটা মোবাইলৰ কাহিনী লৈ পেলাই যিসকলে চাইছে তেওঁলোকে দেখিছে শেষত মই আহিম বাৰু কিন্তু থিয়েটাৰৰ পৰা অহাৰ পিছত আহিম গতিকে যিসকলে চুপা চুপি চাবলৈ ৰৈ আছে তেওঁলোকে হেঙুলো চাওক একেলগে দুটা টেষ্ট পাব হেঙুল চাই উঠি চুপা চুপি চাব আপোনালোকে দেই থেংক ইউ